ভিডিওটো লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী 1.5 সম্পূৰ্ণখিনি সমাধান কৰিম। সো তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। এক নম্বৰ প্ৰশ্নটো দিছে যে তলৰ সংখ্যাবোৰ পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণীভুক্ত কৰা। গতিকে পৰিমেয় হলে পৰিমেয়ত লিখিম, নহলে অপৰিমেয় হলে অপৰিমেয়ত লিখিম। গতিকে আমাক শ্ৰেণীবিভক্ত কৰিব কৈছে। গতিকে এক নম্বৰৰ আমি সলিউশন কৰিম। গতিকে এক নম্বৰ সলিউশন এক্সারসাইজ 1.5। গতিকে একৰ সলিউশন আমি এক নম্বৰটো কি লিখিম, যেহেতু আমাক দিয়া আছে 2√5 দিয়া আছে। গতিকে 2√5 কি হৈ যায়, অপৰিমেয় হৈ যাব। ঠিক আছে, সমান সমান অপৰিমেয় বা অপৰিমেয় অপৰিমেয়। ঠিক আছে, তারপর 2 নম্বরটো দিয়া আছে আমাক 3 + √23 - √23। গতিকে এইটো হৈ যাব পৰিমেয়। কেনেকৈ পৰিমেয়, এইটো ভাঙি কৰিলে 3 ব্ৰেকেটটো উঠাই দিলে +23 - √23। গতিকে -√23 + √23 কটা যাব, কি থাকিব, অকল 3 থাকিব। 3টো কি পৰিমেয় সংখ্যা, গতিকে পৰিমেয় সংখ্যা। বুজি পাই আছা নাই তোমালোকে, পাই আছা না? এটা 3 নম্বৰটো কৈছে। 3 নম্বৰটো দিছে 2√7/7√7। 2√7/7√7 দিছে। গতিকে এইটো পৰিমেয় না অপৰিমেয় আমাক উলিয়াবলৈ কৈছে। গতিকে 2√7 কি যাব, কটা যাব নাই। গতিকে √7 কটা যাব, কি থাকিব, অকল 2/7। গতিকে 2/7টো কি পৰিমেয় সংখ্যা হয়। গতিকে পৰিমেয় সংখ্যা। ঠিক আছে, ইয়াত मैं परिमेय বুলি দিছো। গতিকে তোমালোক परिमेय সংখ্যা লিখি দিবা, परिमेय সংখ্যা। ठीक है, अंडरस्टूड, समझ में आया बात आपको? आप लोगों को समझ में आ रहा है कि नहीं बताइए। आप लोगों को हिंदी आता है कि नहीं? क्लास 8 तक आप बहुत हिंदी पढ़ चुके हैं, आपको हिंदी आता होगा जी कि নহয়। এতিয়া 4 নম্বৰটো দিছে যে 1/√2। 1/√2 পৰিমেয় হলে আমাক চেক কৰিব লাগে। গতিকে 1/√2। গতিকে 1 যদি √2 থাকে, 1/√2 কিন্তু অপৰিমেয়। এইটো এমসিকিউ আকাৰত থাকিব। ঠিক আছে, অপৰিমেয়। এইবিলাক কিন্তু এমসিকিউ আকাৰত আহিব কোশ্চেন, যে অপশন দিয়া থাকিব যে তলৰ কোনটো অপৰিমেয়। গতিকে অপশনত থাকিব এইটো থাকিব, অপশনত এনেকুৱা অপশনত থাকিব, এনেকুৱা থাকিব। গতিকে অপৰিমেয় কোনটো হৈ যাব, এনেকুৱা যদি থাকিব এইটো, বা এনেকুৱা থাকিব। যেটো অপৰিমেয় সেইটো ৰাইট চিন কৰিব লাগিব। ঠিক আছে, এনেকৈ এমসিকিউ আহিব। এইবিলাক কোশ্চেন তোমালোকে এমসিকিউৰ কাৰণে কিন্তু খুবেই ইম্পৰ্টেন্ট। এতিয়া 5 নম্বৰ প্ৰশ্নটো তোমালোকে কিতাপত চোৱা। 2π দি আছে। গতিকে 2π মানে অপৰিমেয়। ঠিক আছে, গতিকে 2π দি আছে, ডাইৰেক্ট কৈ দিবা অপৰিমেয়। π মানে অপৰিমেয়, নন ৰিপিটিং। ঠিক আছে, বেলেগ মান আহি থাকে, ৰিপিট নহয়, অসমাপ্ত আৰু ৰিপিট নহয়। গতিকে 1 নম্বৰ 5 লিখ আমি উত্তৰ কৰিলো। ঠিক আছে, এতিয়া আমি অনুশীলনী 1.5ৰ 2 নম্বৰৰ প্ৰশ্নবিলাকৰ সমাধান কৰিম। 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে তলৰ প্ৰতিটো ৰাশি সৰল কৰা। আমাক সৰল কৰিবলৈ দিছে। গতিকে আমি সৰল কৰিম ধুনীয়াকৈ। গতিকে 2ৰ আমাক 1 নম্বৰটোৰ পৰা আমি সৰল কৰা ষ্টাৰ্ট কৰি দিম। গতিকে সলিউশন আমাক কি দিছে যে 3 + √3 আৰু এইফালে দিছে 2 + √2 দিছে। গতিকে এইটো কেনেকৈ কথা, মিলটো নাই দেখোন। আমি এইটো সূত্ৰত কেনেকৈ পেলাও, আমাক এইটো সূত্ৰত পেলাৰ কাৰণে কি বুদ্ধি কৰিব পাৰি, যে আমি এটা প্লাস এটা মাইনাস দিব পাৰি নে নাই। তেনেকুৱা কৰিলে একেবাৰে ভুল হৈ যাব। গতিকে মিল নাথাকিলে মই কি কৈছো, পূৰণ কৰি দিবা। 3 পূৰণ 2 পূৰণ কৰিম, বিতৰণ কৰি দিম। ঠিক আছে, তো বিতৰণ বিধি আমি পাইছিলো ডিস্ট্ৰিবিউট প্ৰপাৰ্টি বুলি কয়, ডিস্ট্ৰিবিউটিভ। গতিকে 3 2 × 6। ঠিক আছে, 3 পূৰণ মই ডাইৰেক্ট নকৰোঁ, আগত পূৰণ কৰি দিওঁ। 3 পূৰণ 2 যোগ। গতিকে 3√2, গতিকে 3√2। ইয়াত আছিলে যোগ, ইয়াত আহিলে যোগ। এতিয়া √3 আৰু 2 পূৰণ কৰিলে 2√3 হৈ যায়। ইয়াতো যোগ, ইয়াতো যোগ প্লাস, অর্থাৎ প্লাস। ইয়াত হৈ যায় কি √3 × √2 হৈ যায়। ঠিক আছে, ধুনীয়াকৈ পাই গৈছো। आप क्या कर सकते हैं इसको, 3 পূৰণ 2 6। ঠিক আছে, তাৰপিছত 3√2 সৰল কৰিব কৈছে। 3√2 প্লাস 2√2 এত 2 × √3 × √3 2√3। গতিকে 3√3 2 √2 গতিকে
ইয়াতো আছে √3 ইয়াতো আছে √3 ওকে দুটা √3 আৰু এটা √3 কিমানটা হৈ যায় তিনিটা √3 হৈ যায় ঠিক আছে গতি এনেকা কৰিব পাৰি নেকি এনেকা কৰিব নোৱাৰি আকৌ ইয়াত আছে তিনিটা √2 ইয়াত আছে এটা √2 ন গতি ইয়াত কি কৰিব পাৰি আমাক চাব লাগিব গতিকে এইটো আমাক সৰল কৰিব কৈছে গতি এইটো কটা কৰি নাযাব ঠিক আছে এনেকৈ কি থাকিব 2 3 গুণ 6 3 * √2 প্লাস গতিকে 2 √3 আৰু ৰুটৰ ভিতৰত এই দুটা পূৰণ হৈ আছে গতি পূৰণ হলে এটা ভিতৰত আহিব এটা ৰুটৰ ভিতৰত আহিব 3 2 গুণ 6 গতি 6 এইটো ৰাখিব লাগিব এনসার ঠিক আছে উপায় নাই আৰু ইয়াতকৈ সৰু নহয় সূত্ৰত নপৰে মই আৰু চালু যে সূত্ৰত পৰে নেকি মই ভাবিছিলো সূত্ৰত পৰিব চাগে কিন্তু মই চেক কৰিলো কিন্তু সূত্ৰত নপৰে ঠিক আছে গতিকে এইখিনি হৈ যাব ইয়াৰ এনসার এতিয়া আমি 2 নম্বৰটো কৰিম আমাক 2 নম্বৰটো দিছে গতি 2 নম্বৰ সমাধান কৰিম দিছে আমাক 3 প্লাস √3 আৰু 3 মাইনাস √3 দিছে গতি একেবাৰে ইজি a প্লাস b a মাইনাস b সূত্ৰত পৰি আছে গতি একেবাৰে ইজি কি হৈ যাব a কিমান 3 ৰ স্কয়াৰ মাইনাস b কিমান b হৈছে √3 স্কয়াৰ গতি √3 স্কয়াৰ মানে কি 3 পূৰণ 3 হৈ আছে √3 স্কয়াৰ মানে 3 পূৰণ 3 গতিকে 9 এনেকৈ এমসিকিউ আহিব কিন্তু গতি 9 মাইনাস √3 আৰু স্কয়াৰ কটা যাব কি থাকিব অকল 3 থাকিব 9 ৰ পৰা 3 গলে 6 গতিকে 6 পাই যাম আমি 2 নম্বৰটো উত্তৰ বুজি পাইছা এতিয়া নেক্সট আমি কৰিম 3 নম্বৰ প্ৰশ্নটো 3 নম্বৰ প্ৰশ্ন দিছে যে √5 প্লাস √2 হোল স্কয়াৰ দিছে গতিকে a প্লাস b হোল স্কয়াৰ সূত্ৰত আমি পেলাই দিম ধুনিয়া সূত্ৰ হয় নহয় a প্লাস b হোল স্কয়াৰ সূত্ৰত আমি ধুনিয়া সূত্ৰ পাই যাম গতিকে a প্লাস b সূত্ৰটো যদি তোমালোকে পাহৰি গৈছা মই লিখি দিম a প্লাস b হোল স্কয়াৰ যদি হয় কি হয় ইয়াত লিখি দিও a স্কয়াৰ প্লাস 2 * a * b প্লাস b স্কয়াৰ হয় এইটো আমি কৰিম ঠিক আছে সাইডত এনেকৈ লিখি দিলে নাম্বাৰ বেছি পাম ফ্রি নাম্বাৰ লবলৈ আমি এক্সপার্ট √5 আৰু এইটো দিয়া আছে গতিকে আমাৰ a হৈছে √5 হৈ আছে গতিকে a √5 ৰ স্কয়াৰ প্লাস 2 * a কিমান a হৈছে √5 b কিমান b হৈছে √2 প্লাস b স্কয়াৰ গতিকে √2 ৰ স্কয়াৰ প্লাস এতিয়া কৰিম ভাঙনি কৰিম হৈ যাব ৰুট আৰু 2 কাটা যাব অকল 5 থাকিব প্লাস 2 * √5 √2 থাকিলে কি থাকিব 2 ইনটু মানে ডট মানে পূৰণে হৈ আছে ডট মানে পূৰণ গতি 5 2 গুণ 10 ৰুটৰ ভিতৰত 10 আহিব যোগ ৰুট আৰু 2 কটা গলে 2 থাকিলে ঠিক আছে সো গতিকে ইফালে আছে 5 ইফালে আছে 2 গতিকে 7 হ'ব 5 2 7 7 যোগ 2 √10 এইটো হৈ যাব আমাৰ এনসার ঠিক আছে সহজ নাছিল জানো একেবাৰে অঙ্কটো এতিয়া 4 নম্বৰটো দিছে 4 নম্বৰটো দিছে আমাক কি যে √5 মাইনাস √2 আৰু ইফালে দিছে কি √5 প্লাস √2 গতি একে ধৰণৰ নিয়ম দিছে a প্লাস b a মাইনাস b সূত্ৰত পৰিছে সো আমি a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ হৈ যাব গতিকে a কিমান আছে √5 আছে a গতিকে √5 a স্কয়াৰ মাইনাস √2 স্কয়াৰ গতিকে স্কয়াৰ ৰুট কটা যাব অকল থাকিব 5 ইয়াতো স্কয়াৰ আৰু ৰুট কটা যাব অকল থাকিব -2 5 ৰ পৰা 2 গলে 3 গতিকে 3 হৈ যাব ইয়াৰ উত্তৰটো আশা কৰিছো বুজি পাইছা এতিয়া আমাক 2 ৰ 5 নম্বৰটো দিছে যে 3 √5 - 4 √3 হোল স্কয়াৰ আছে ঠিক আছে গতিকে আমাক দিছে 3 √5 - 4 √3 আকৌ হোল স্কয়াৰ দিছে গতিকে এইটো কেনেকা কথা a + b পাইছো এতিয়া ডাবল আছে গতিকে এই 3 √5 এটা a বুলি ধৰিলাম আৰু 4 √3 আমি b বুলি ধৰিলাম ধৰিলৈ আমি স্কয়াৰ কৰি আমি সূত্ৰত পেলাম হৈ যাব ঠিক আছে একো ভয় খাব দৰকাৰ নাই সহজ হয় গতি 5 নম্বৰ চোৱা গতি a কিমান a এইটো কমপ্লিটলি এইটো হৈছে b ঠিক আছে গতিকে আমি লিখিম গতি a ৰ স্কয়াৰ গতি 3 √5 ৰ স্কয়াৰ মাইনাস গতি -2 ইনটু a কিমান আছে 3 * √5 ইনটু b কিমান আছে 4 √3 গতি 4 * √3 ঠিক আছে প্লাস b স্কয়ার b কিমান 4 √3 গতিকে এটো গোটে স্কয়ার হ'ব b ৰ স্কয়ার হ'ব গতিকে গোটে দি আমি স্কয়ার দিম বুজি পাইছা সহজ একেবাৰে এতিয়া গতিকে 3 ৰ স্কয়ার 3 3 গুণ 9 ইনটু ৰুটৰ স্কয়ার ৰুট আৰু স্কয়ার কটা যাব অকল 5 থাকিব মাইনাস 2 * 3 2 3 গুণ 6 6 পূৰণ 4 বাহিৰটো পূৰণ হ'ব গতিকে 4 6 গুণ 24 অৰ্থাৎ 24 আৰু এইটো থাকি কিমান হৈ যায় 5 আৰু ইয়াত আছে 3 গতি 5 পূৰণ 3 হৈ থাকিব গতি 5 পূৰণ 3 ৰুটৰ ভিতৰত যোগ
4 স্কয়ার 4 4 গুণ 16 আর রুটের স্কয়ার গতিকে রুটের ভিতর 3 আছে গতিকে 3 থাকিব ঠিক আছে গতিকে 16 পূরণ 3 এটা কৰিছা যে 5 9 গুণ 45 45 থাকিল ইয়াত 24 আৰু ৰুট 3 5 পূৰণ 3 15 প্লাস 3 16 48 এতিয়া 45 পৰা 48 এই দুটা যোগ হ'ব ঠিক আছে গতিকে যোগ হলে 45 45 90 90 আৰু 3 93 93 minus 2 4 root 5 root 15 ঠিক আছে গতিকে এইখিনি হৈ যাব আমাৰ উত্তৰ একেবাৰে সহজ not a problem হৈ গল 2 এর 5 নম্বৰটো এতিয়া 2 এর 6 নম্বৰটো কৰিম আমি 6 নম্বৰ দিছে আমাক root 7 minus 6 আৰু দিছে root 3 minus root 7 দিছে গতিকে আমি এটো সূত্ৰত কেনেকৈ পেলাম সূত্ৰত নপৰিব ডাইৰেক্ট আমি পূৰণ কৰি দিম গতিকে বিতৰণ বিধি আমি কৰি দিম গতিকে root 7 দি প্ৰথমত এক পূৰণ কৰিম গতিকে root 7 দি আমি প্ৰথমত root 3 minus root 7 ক পূৰণ কৰিম তাৰ পিছত মাইনাস আছে মাইনাস 6 এতিয়া মাইনাস 6 দি আমি root 3 আৰু root 7 ক আমি পূৰণ কৰি লম ঠিক আছে এতিয়া আমি কৰিম root 7 into root 3 হৈ যায় মাইনাস প্লাস মাইনাস গতিকে root 7 into root 7 হৈ যায় এছে মাইনাস মাইনাস তো দিলু গতি মাইনাস প্লাস মাইনাস গতিকে 6 into root 3 মাইনাস মাইনাস প্লাস 6 into root 7 এতিয়া এইটো পূৰণ হৈ আছে গতিকে এইটো পূৰণ কৰিলে কিমান হৈ যায় 7 3 গুণ 21 গতি ৰুটৰ ভিতৰত থাকিলে 21 হৈ গল ৰুটৰ ভিতৰত মাইনাস 7 7 একে হৈ আছে গতিকে 7 আহিলে মাইনাস 6 into root 3 থাকিলে প্লাস 6 into root 7 ইয়াত থাকি গল গতিকে কিমান পালো আমি পাইলো root 21 তারপর এইটা সংখ্যাটা আমি পিছত লিখি দিম জাস্ট খালি মিলাইলাম মাইনাস 6 root 3 প্লাস 6 root 7 minus 7 গতিকে এইটো পাই গলো আমি ইয়াৰ উত্তৰটো আশা কৰিছো তোমালোকে 6 নম্বৰটো বুজি পাইছা এতে 2 এর 7 নম্বৰটো কৰিম 7 নম্বৰটো দিছে আমাক 2 plus root 6 2 এর 7 নম্বৰ দিছে যে 2 plus root 6 4 plus root 6 দিছে গতিকে এইটো দিছে 2 এর 7 নম্বৰ গতিকে এইটো কইলে 2 নম্বৰ বিলাক শেষ হৈ গল 2 plus root 6 into 4 plus root 6 2 plus root 6 4 plus root 6 গতি আমি কি কৰিম আমাৰ ইয়াত যদি একো কমন না দেখি কৰিম পূৰণ কৰি দিম সিম্পল ম্যাটাৰ গতি সলিউশনটা আমি আগত লিখিলাম সলিউশন লিখিয়ে আমি যেনেকৈ কোশ্চেন থাকিব তেনেকৈ আমি উঠাইলাম 4 plus root 6 এতিয়া 2 দি এক পূৰণ কৰিম গতি 2 into 4 plus root 6 পূৰণ কৰিম আকৌ প্লাস আছে ইয়াত প্লাস তো ইয়াত আহিলে গতিকে root 6 into a2 পূরণ হবে 4 into 4 plus root 6 ঠিক আছে এতিয়া 2 পূরণ 4 2 4 গুণ 8 যোগ 2 into root 6 2 root 6 যোগ root 6 into 4 গতি 4 root 6 root 6 into root 6 কি হৈ যায় দুটা পূরণ হলে কি হয় অনলি 6 হৈ যায় ডাইরেক্ট কৰিলো বুজি পাইছা না root 6 into root 6 হলে root 2 কটা যাব কি থাকিব অকল 6 থাকিব গতিকে এখানে root 6 আৰু root 6 পূৰণ হৈছে মই ডাইরেক্ট 6 লিখিছো ঠিক আছে গতিকে 8 আৰু 6 কিমান হয় 14 হৈ যায় 14 যোগ 2 root 6 plus 4 root 6 ঠিক আছে গতি 14 পাই গলো ইয়াত আছে দুটা root 6 ইয়াত আছে চাৰিটা root 6 গতি যোগ কৰি দিম গতিকে 14 যোগ দুটা আৰু চাৰিটা 6টা root 6 গতিকে এইখিনি হৈ যাব আমাৰ উত্তৰ আশা কৰিছো তোমালোকে বুজি পাইছা এতিয়া 3 নম্বৰৰ বিলাক আমি কৰিম অংকটো এবাৰ পুনৰ সম্পূৰ্ণকৈ দেখাই দিও এতিয়া আমি 3 নম্বৰৰ টু কৰো এতিয়া অনুশীলনী 1.5 ৰ 3 নম্বৰ প্ৰশ্নটোৰ সমাধান কৰিম 3 নম্বৰ প্ৰশ্নটো দিছে যে মনত পেলোৱা যে পাইৰ সংজ্ঞা দিউতে ইয়াক এটা বৃত্তৰ পৰিধি c আৰু সেই বৃত্তৰ ব্যাস d অনুপাত বুলি কোৱা হৈছিল অৰ্থাৎ পাই = c/d দেখা গৈছে যে এই কথায় পাই যে অপৰিমেয় সেই তথ্যৰ বিৰোধিতা কৰিছে এই বিৰোধিতা কি দৰে মীমাংসা কৰিবা আমাক প্ৰশ্নটোত কৈছে যেহেতু আমি জানো যে পাইটো এটা অপৰিমেয় সংখ্যা কিন্তু যি আমি যদি বৃত্তৰ ক্ষেত্ৰত চাও বৃত্তৰ পৰিধি c/d হৈ যায় পাই = সো তেতিয়া কি হৈ যায় তেতিয়া এইটো পৰিমেয় হৈ যায় গতিকে এইটো বিৰোধিতা কৰিছে গতিকে এইটো কেনেকৈ আমি মীমাংসা কৰিম কেনেকৈ আমি এইটো ঠিক কৰিম সো আমি কেনেকৈ ঠিক কৰিম আমি এটা সলিউশন কৰি এইটো ঠিক কৰিম গতি 3 ৰ
সলিউশন গতিকে আমি প্ৰথম আমাক যিখিনি দিয়া আছে সেইখিনি লিখিম দিয়া আছে খিনি লিখিলে আমি ফ্ৰী নাম্বাৰ পাই যাওঁ ঠিক আছে ফ্ৰী নাম্বাৰ একো নাজানা থাকিলেও দিয়া আছে খিনি লিখিবা ফ্ৰী স্টেপ মাৰ্কিং থাকে গতিকে ফ্ৰী নাম্বাৰ পাই যাবা দিয়া আছে পাই ইজ ইকুৱেল টু কি দিয়া আছে c/d তাৰ পিছত লিখিম যত c ইজ ইকুৱেল টু কি পৰিধি ঠিক আছে c ইজ ইকুৱেল টু পৰিধি আৰু d ইজ ইকুৱেল টু বেগ এইখিনি লিখিলো ফ্ৰী নাম্বাৰ আমি কিন্তু 1 নম্বৰ পাই যাম ফ্ৰী আমি একো কৰা নাই দেখিছা আমি একো কৰা নাই যিখিনি দিয়া আছে সেইখিনি লিখিলো ফ্ৰী নাম্বাৰ 1 নম্বৰ পাই গলো এতিয়া আমাক আমি এতে লিখিম যে যেহেতু সিন্স পাই কি পাই অপরিমেয় অতএব কি হয়ে যাব অতএব c/d কি হয়ে যাব অপরিমেয় হয়ে যাব অপরিমেয় যেহেতু সমান বুলি কৈছে কোশ্চেনত অপরিমেয় ঠিক আছে আৰু আমি কি জানো যদি পৰিমেয় সংখ্যা অপরিমেয় সংখ্যা যদি আমি ভাগ কৰো তাহলে ভাগফলটো কি পাওঁ অপরিমেয় বুলি পাওঁ গতিকে এই কথা আমি লিখি দিম ঠিক আছে গতিকে লিখিম যে আমি জানো গতিকে আমি জানো লিখো কিন্তু আমি একো না জানো একচুয়ালি আমি কি জানো কোৱাচোন আমি একোই না জানো তথাপি আমি জানো বুলি লিখো যি কি নহক গতিকে আমি জানো লিখিম যে এটা অশূন্য গতিকে মই কি লিখিলো দেখা তোমালোকে যে আমি জানো এটা অশূন্য পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ভাগফল অপরিমেয় গতিকে পৰিমেয় আৰু অপরিমেয় যদি আমি ভাগ কৰো তাহলে আমি অপরিমেয় পাও ঠিক আছে গতিকে অতএব লিখিম অতএব c/d যিকোনো এটা কি হ'ব এটা পৰিমেয় নহলে এটা অপরিমেয় হ'ব লাগিব যদি আমি এইখিনি কথা লিখিম যে c/d গতিকে মই কি লিখিলো আকৌ এবাৰ পুনৰ পঢ়ি দিওঁ যে অতএব c/d যিকোনো এটা অন্তত অপরিমেয় হ'ব লাগিব গতিকে ইয়াত পাইয়ে অপরিমেয় তাত কোনো বিৰোধ নাই কাৰণ কোনো দৈৰ্ঘ্য যেতিয়া কোনো স্কেল বা অন্য উপাদান বা উপায়ৰ দ্বাৰা জোখা হয় উপায়ৰ লিখিবা এটি ভাল হ'ব উপাদানতকৈ উপায় ভাল হ'ব ঠিক আছে স্কেল বা অন্য উপায়ৰ দ্বাৰা জোখা হয় তেতিয়া কেৱল এটা আসন্ন মানহে লোৱা হয় সেয়েহে আমি উপলব্ধি কৰিব নোৱাৰো যে হয় c নাইবা d অপরিমেয় লেখাবোৰ যদি বুজা নাই মই মুখেৰে কৈ দিছো এই কাৰণে ধুনিয়াকৈ বুজি পাইছা এইখিনি গল 3 নম্বৰটোৰ উত্তৰ এতিয়া 4 নম্বৰ প্ৰশ্নটো দিছে যে √9.3 ক সংখ্যা ৰেখাত উপস্থাপন কৰা আমি সংখ্যা ৰেখাত আমাক উপস্থাপন কৰিব কৈছে √9.3 সো আমি এইটো সলিউশন কৰাৰ কাৰণে ফোর্থ সলিউশন মই লিখি লৈছো এতিয়া তোমালোকৰ ওচৰত তোমালোকক স্কেল লাগিব কম্পাস লাগিব আৰু ডিগ্ৰী হেৰিটো লাগিব সো গতিকে মই যে আমাক কৈছে √9.3 গতিকে 9.3 মই এটা দৈৰ্ঘ্যৰ এটা ৰেখা আঁকিলো যেটো আমাক সংখ্যা ৰেখাত উপস্থাপন কৰিবলৈ আমাক সুবিধা প্ৰদান কৰিব ঠিক আছে গতিকে 9.3 টো মই ধুনিয়াভাৱে আঁকিলো তোমালোকে নিশ্চয়কৈ স্কেলৰ মানবোৰ ধুনিয়াকৈ দেখা পাইছা সো মই ইয়াত সোৱা ইয়াৰ পৰা 9.3 গৈছে গতিকে 9.3 ইয়ালৈকে হ'ব সো গতিকে আমি 9.3 আঁকি দিম ধুনিয়াকৈ তোমালোকে স্কেলৰ হয় 9.3 ধুনিয়াকৈ আঁকিবা ঠিক আছে তো আৰু যাব 9.3 একেবাৰে ধুনিয়াকৈ মানে ধুনিয়াকৈ হ'ব লাগিব ঠিক আছে 9.3 হৈ গৈছে দেখিছা 9 1 2 3 3 লৈকে দিছো এতিয়া আমি নামকৰণ কৰিম এটিৰ নাম দিও a এটিৰ নাম দিও o এটিৰ বিন্দুৰ নাম হৈছে o এটিৰ নাম হৈছে a এতিয়া আমি কি কৰিম আমাক বৃত্ত এটা আঁকিব লাগিব যেহেতু আমি মাজৰ সংখ্যাটো ওলাবলৈ হলে আমি কি কৰো দুটাকে আমি কি কৰো নম্বৰ লাইন আঁকো যিমানটা সংখ্যা থাকে সিমানটা আমি নম্বৰ লাইন আঁকো যেনেকৈ আমি আগৰ অনুশীলনীটোত পাইছো এতিয়া আমি বৃত্তৰ সহায়ত আমি সংখ্যা ৰেখাত আমি বহুৱাম গতিকে আমি এইফালে অকমান এক্সটেন্ড কৰাই দিম ঠিক আছে গতিকে এইফালে আমি 1 সেন্টিমিটাৰ আমি অকমান বঢ়াই দিও এক্সটেন্ড কৰি দিও ঠিক আছে গতিকে 1 সেন্টিমিটাৰ আমি বঢ়াই দিলো গতিকে এইটোৰ নাম আমি দি দিও এইটোৰ নাম দিও আমি যিকোনো দিব পাৰা গতিকে এইটো বি দি দিও গতিকে এতিয়া যে মই কোশ্চেন কৰো তোমালোকক যে a b ৰ দৈৰ্ঘ্য কিমান হ'ব গতিকে যেহেতু a ওৰ দৈৰ্ঘ্য হৈছে 9.3 আৰু 1 আমি বঢ়াই দিলো গতিকে 10.3 হৈ যাব a b ৰ দৈৰ্ঘ্য বুজি পাইছা এতিয়া আমি কি কৰিম তোমালোকে কম্পাসৰ সহায়ত এইটো যি a b আছে a b ৰ
তোমালোকৰ পৰীক্ষাত কিন্তু এইটো বাৰ বাৰ আহে প্ৰায়, ঠিক আছে, কাৰণ এইটো বহুত কনফিউজন ক্ৰিয়েট কৰে যে এ ওৰ পৰা দৈৰ্ঘ্য ল'ব লাগে নে এ বিৰ পৰা ল'ব লাগে, এই কাৰণে গতিকে মনত ৰাখিবা আমি এক্সটেণ্ড কৰিহে দৈৰ্ঘ্য ল'ব লাগে, ঠিক আছে। গতিকে এ বিৰ পৰা, গতিকে এ বি আমি ব্যাসাৰ্ধৰ আধা লৈ, গতিকে আধাখিনি লৈ, গতিকে ইয়াৰ আধা কিমান হৈ যাব 10.5 আমি 7 লৈ লওঁ, ঠিক আছে। গতিকে 6 লৈ লওঁ, 6 লৈকে লৈ লওঁ, গতিকে তেতিয়া আমাৰ ব্যাসাৰ্ধৰ আধাটো বেছি হৈ যাব, ঠিক আছে। 6 লৈ লৈছোঁ, এতিয়া আমি ইয়াত কাটি দিওঁ, নহ'লে আকৌ তোমালোকৰ বহীত ঠাই নহ'ব, এইকাৰণে মাপি ল'বা। ইয়াত আমি আঁকি দিলোঁ, বৃত্তচাপ এটা আঁকিলোঁ। এইবিলাক অংকন প্ৰণালী লিখিব নালাগে, কিয়নো অংকন প্ৰণালীৰ কথা উল্লেখ কৰা নাই, গতিকে অংকন প্ৰণালীটো লিখিব ক'লে আমি ক'লোঁ হয় যে এই বিন্দুক কেন্দ্ৰ কৰি আমি এ বিৰ আধা ব্যাসাৰ্ধতকৈ অধিক লৈ আমি বৃত্তচাপ এ বিন্দুৰ পৰা আৰু বি বিন্দুৰ পৰা আঁকিলোঁ, এনেকৈ লিখিব লাগিব, ঠিক আছে। গতিকে তলত আঁকিলোঁ, ওপৰত আঁকিলে এতিয়া তলতো ছেইম, আমি এইটো মই লৰচৰ কৰা নাই, 6 চেণ্টিমিটাৰ হৈ আছে, তোমালোকে চোৱা, মানে সেইটোতকৈ অকণমান বেছি হৈ আছে, ঠিক আছে। মই এটা বৃত্তচাপ আঁকিম, আকৌ বি বিন্দুক কেন্দ্ৰ কৰি আঁকিম। মই কেমেৰাটো দেখাই দিলোঁ, অকণ প্ৰব্লেম হৈছে, নহ'লে তোমালোকে কৰিবা, ইমান প্ৰব্লেম নহয় মোৰ, কাৰণ তোমালোকক দেখাবতো লাগে সেইকাৰণে, ঠিক আছে। গতিকে আমি এইটো এতিয়া সংযোগ কৰি দিম, ঠিক আছে। এইটো এতিয়া সংযোগ কৰি দিলোঁ, সংযোগ কৰি দিলে এইটো আমি পালোঁ মধ্যবিন্দু, ঠিক আছে। গতিকে এ বি, এইটো দিলোঁ চি, এই বিন্দুটোৰ নাম হ'ল চি। এতিয়া আমি কি কৰিম, এতিয়া আমি এটা বৃত্ত আঁকাই ল'ম, ঠিক আছে। গতিকে আমি এটা বৃত্ত আঁকাই ল'ম, যি আমাৰ ব্যাসাৰ্ধ আছে সেইটো ব্যাসাৰ্ধ লৈ, ঠিক আছে। গতিকে আমি কি কৰিম, এ চি লৈ ল'ম, ঠিক আছে। গতিকে এ চি যিমান দৈৰ্ঘ্যৰ আছে এইটো আমি বৃত্তৰ ব্যাসাৰ্ধ হিচাপে লৈ আমি এটা বৃত্ত আঁকাম, গতিকে বৃত্ত আমি আঁকাম, গতিকে আধা বৃত্ত আঁকাম, আমাক অৰ্ধবৃত্ত লাগিব, সেইকাৰণে আমি আধা বৃত্তটো আঁকি ল'ম। আধা বৃত্তটো আঁকিলে আমাৰ ইয়াত বিত গৈ টাচ কৰিছে, ঠিক আছে। গতিকে বি বিন্দুত আহি টাচ কৰিছে, গতিকে বি বিন্দুত আহি টাচ কৰিল। এতিয়া আমি কি কৰিম, এই অ বিন্দুটো আমি 90 ডিগ্ৰী বনাই ল'ম, ঠিক আছে। গতিকে আমি অ বিন্দুটো আমি 90 ডিগ্ৰীৰ কাৰণে আমি ডিগ্ৰীৰ সহায় ল'ম, গতিকে ডিগ্ৰীৰ সহায় লৈ আমি 90 ডিগ্ৰী আমি এইটো কৰি ল'ম। গতিকে পৰীক্ষাটো তোমালোকক ডিগ্ৰী এলাউ কৰিব, গতিকে ডিগ্ৰীটো দি দিবা। যেতিয়ালৈকে অংকন প্ৰণালীৰ কথা নাহে তেতিয়ালৈকে আমি এইটো ইউজ কৰিব পাৰোঁ, যেতিয়া অংকন প্ৰণালী লাগে তেতিয়া এইটো ইউজ কৰিব নালাগে, ঠিক আছে। তেতিয়া আমি 90 ডিগ্ৰী আঁকাৰ কাৰণে এইটো যেনেকৈ আমি 90 ডিগ্ৰী আঁকিলোঁ, এই যিটো আমি দৈৰ্ঘ্যটোৰ আধা লৈ আমি 90 ডিগ্ৰী আঁকিব পাৰোঁ, দুইফালে আমি চাপ কৰি তোমালোকে চেক কৰিছা এইটো 90 ডিগ্ৰী হৈছে, তেনেকৈ আমি ডিৰ পৰা 90 ডিগ্ৰী আমি যদি অংকন প্ৰণালী ক'লেহে আমি এই জ্যামিতি কম্পাছৰ সহায়ত আমি আঁকিব পাৰোঁ, ঠিক আছে, এনেকৈ। কিন্তু আমাক এইটো সহায়ত আঁকিলেও আমাৰ হৈ যাব, কিয়নো আমাক প্ৰুফহে কৰিব লাগে সংখ্যা ৰেখাত বহাবলৈ, গতিকে 90 ডিগ্ৰী হৈছে ইয়াত। গতিকে আমি ধুনীয়াকৈ এইটো সংযোগ কৰি দিম, ঠিক আছে। গতিকে আমি ধুনীয়াকৈ সংযোগ কৰি দিম, গতিকে এই বৃত্তৰ ইয়ালৈকে যাব, অৰ্ধবৃত্তৰ যিখিনি দেখা পাইছা ইমানদাৰীলৈকে ব্লাৰ হৈ আছিল, বেয়া নাপাবা, মই এতিয়া কেমেৰাটোত লক্ষ্য কৰিলে ব্লাৰ হৈ আছে, এতিয়া আকৌ ঠিক কৰি দিছোঁ। গতিকে এই বৃত্ত চাপলৈকে যাব, ঠিক আছে। গতিকে ইয়ালৈকে যাব, আৰু বঢ়াই দিব নালাগে, জাষ্ট খালি আমাক এইটো ইয়ালৈকেহে লাগে, গতিকে পি, ঠিক আছে। এতিয়া তোমালোকে এতিয়া মই যদি কওঁ এ আৰু অ'ৰ দৈৰ্ঘ্য কিমান আছিল 9.3 আৰু এ আৰু বিৰ দৈৰ্ঘ্য আছিলে 10.3, গতিকে এই যি আছে এইখিনিৰ দৈৰ্ঘ্য কিমান হৈ যাব, এইখিনিৰ দৈৰ্ঘ্য, গতিকে এইখিনিৰ দৈৰ্ঘ্য কিমান হ'ব, যিহেতু আমাক গোটেই দি আছে কিমান, গোটেই হৈছে 9.3, এ অ' হৈছে 9.3, গতিকে আমি ইয়াত যদি চাওঁ কিমান হৈ যায় তোমালোকে চেক কৰি চোৱা, আধা আধা হৈ যাব, গতিকে এইটো হৈছে 5.2, সৰি এইটো হৈ যাব 5.3 আৰু এইটো হৈ যাব কিমান 4.3, গতিকে 5.3 যোগ 4.3 কিমান হৈ যায় 3 3 6 5 4 9, গতিকে অৰ্থাৎ 9.6 আমি পাই যাওঁ, ঠিক আছে। গতিকে আমাৰ 5.3 নহয়, ভালকৈ চাব লাগিব, 5.15 পাই যাম, ঠিক আছে। গতিকে মই ইয়াত অকণমান মই এইফালে বঢ়াই দিছোঁ যে এইকাৰণে এনেকুৱা হৈছে, গতিকে 5.15 আমি পাই যাম, 5.15 পালে 15 30 3 আৰু 4 আৰু 5 9 পাই যাম, 9.5 আমি পাই যাম। গতিকে এইখিনিত কিমান হৈ যাব, গতিকে আমি মুঠতে কথা হ'ল যে 9.3 আছে এইখিনি, ঠিক আছে। গতিকে 9.3 যদি এইখিনি হয় আমি এইখিনি হৈছে 5.3, ঠিক আছে, বা এইখিনি গোটেই এ বি কিমান, এ বি হৈছে আমি এক ঘৰ বঢ়াই দিছোঁ, গতিকে 10.3, 10.3 পৰা আমি যদি 1 মাইনাছ কৰি কি পাম, অ' বি পাই যাম, গতিকে অ' বি ইজ ইকুৱেল টু কিমান, অ' বি ইজ ইকুৱেল টু 1 একক, ঠিক আছে, 1 একক বা 1 চেণ্টিমিটাৰ, এইটো হৈছে 10 একক, এইবিলাকো সলিউশ্যনৰ অন্তৰ্গত কিন্তু,
ঠিক আছে এইবিলাকৰ সলিউশনৰ অন্তৰ্গত তাৰপিছত OC ইজ ইকুৱেল টু কিমান পাম আমি চেক কৰিব লাগিব গতিকে আমি OC ইজ ইকুৱেল টু 4.5 পাম কিয়নো 5.45 এইখিনি হৈছে 5.15 গতিকে এই 9.3 পৰা 5.15 গলে এইখিনি থাকে 5.4 কি সৰি 5.15 এইখিনি হল 5.1 কি কৈ আছে 5. এইটো হৈছে 5.15 এইটো হৈছে 4.15 যেহেতু এক ঘৰ কমি গৈছে এই কাৰণে 4.15 ঠিক আছে 4.15 এইখিনি গতিকে OC ইজ ইকুৱেল টু 4.15 আমি পাই গলো ইমান সেন্টিমিটাৰ বা একক দিব পাৰা সেন্টিমিটাৰ দিলে একো কথা নাই এতিয়া আমাক এইখিনি দিছে গতিকে আমি এইখিনি আৰু অলপমান অকমান আমি বঢ়াই দিও ঠিক আছে বা আমি কি কৰিম যে এইটো লৈ জি OP আছে ইয়াত মই লিখি ভুল কৰিলো ইয়াত কটা কৰি যাব যে মই ইয়াত লেখাটো ভুল হৈ গল একো নাই তোমালোকে এইটো তলত লিখিবা ঠিক আছে তোমালোকক মই ক্যামেৰাত লগে দেখাৰ কাৰণে মই ইয়াতে লিখিছো তোমালোকে এই কথাখিনি তলত লিখিবা কিয়নো আমি যেতিয়া এইটো ব্যাসাৰ্ধ লৈ OP ব্যাসাৰ্ধ লৈ এটা বৃত্ত চাপ আঁকিম OP ব্যাসাৰ্ধ লৈ যদি আমি এটা বৃত্ত আঁকিম যেতিয়া আমি কি পাই যাও ইয়াত গৈ লক্ষ্য বাছি গৈছো দে ইয়াত লক্ষ্য নাই গতিকে এইটো হৈ গল আধা বৃত্ত আমি ইয়াত অৰ্ধবৃত্ত এটা আঁকিলো ঠিক আছে অৰ্ধবৃত্ত যেতিয়া আমি আঁকি ললো গতি এইটো যিমান দূৰ লৈকে গৈছে ইমান দূৰলৈ আমি এইটো দাগ দিলম এইটো নাম এটা দি দিম যিকোনো এইটো ডি বিন্দু দিব পাৰো ডি বিন্দু ঠিক আছে এইটো হল ডি বিন্দু এইটো হৈছে ডি বিন্দু ঠিক আছে বুজি পাইছো এইটো হৈছে ডি বিন্দু এইটো এতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিম গতিকে এই ডি বিন্দু যে দেখা পাইছে এইটো হৈছে ৰুট 9.3 ঠিক আছে এই ডি বিন্দুটো হৈছে ৰুট 9.3 গতিকে এইটো আমি এতিয়া প্ৰুভ কৰিম যে এইটো 9.3 হয় নে নহয় ঠিক আছে গতিকে প্ৰুভ কৰাৰ কাৰণে আমি কি কৰিম আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰি দিম গতিকে এইটো আমি এটা সমকোণী ত্ৰিভুজ আমি এইটো বনাইলাম যেহেতু এইটো বৃত্তচাপে ইয়াত গৈছে গতিকে ইয়াতো আছে বৃত্তচাপ গতিকে এইটোৰ মান কিমান হৈ যাব 9.3 হৈ যাব গতিকে আমি এইটোৰ কাৰণে সুবিধা হ'ব কাৰণ এইটোৰ মান আমি জানো গতিকে আমি পাই যাম গতিকে এইটোৰ মান আমি জানো গতিকে আমি CP ৰ মান পাই যাম কিয়নো OC এইটো বৃত্তৰ সৰি CB এইটো বৃত্তৰ ব্যাসাৰ্ধ এইটো বৃত্তৰ ব্যাসাৰ্ধ হৈছে CP গতিকে আৰু CP আৰু গতিকে CP CB হৈ যাব কিয়নো এইটো বৃত্তটোৰ ব্যাসাৰ্ধ এইটো বৃত্তৰ ব্যাসাৰ্ধ গতিকে এই দুটা সমান সমান হৈ যাব অৰ্থাৎ CB ৰ মান কিমান এইটো হৈছে 4.15 আছে OB লৈকে ইয়াত এক বাঢ়ি যাব গতিকে 5.5 হৈ যাব 15 হৈ যাব ঠিক আছে গতিকে আমি পাইথাগোৰাছৰ সূত্ৰ এইটো সমকোণীত এপ্লাই কৰিম গতিকে এইটো 90 ডিগ্ৰী গতিকে পাইথাগোৰাছৰ সূত্ৰ মতে অতএব পাইথাগোৰাছৰ সূত্ৰ মতে বা উপপাদ্য মতে দিব পাৰা উপপাদ্য মতে কি কয় যে ভূমি স্কয়াৰ ঠিক আছে বা ইংৰাজীত কি কয় বেস স্কয়াৰ ভূমি স্কয়াৰ ইজ ইকুৱেল টু পাৰপেন্ডিকুলাৰ বুলি কয় ঠিক আছে পাৰপেন্ডিকুলাৰ মানে লম্ব স্কয়াৰ ইজ ইকুৱেল টু কি হয় হাইপোটেনিয়াস অৰ্থাৎ অতিভুজৰ স্কয়াৰ গতিকে বি কিমান আছে ভূমি কিমান আছে OC ঠিক আছে গতিকে OC ৰ স্কয়াৰ প্লাস পি কিমান আছে পাৰপেন্ডিকুলাৰ আছে OP গতিকে OP ৰ স্কয়াৰ ইজ ইকুৱেল টু এইচ অতিভুজটো আমি নাজানো CP গতিকে CP স্কয়াৰ এতিয়া আমি আমাৰ কাৰ মান লাগে আমাক মান যাৰ মান থাকিব সেইটো আমি মান উলাই লম গতিকে OC কিমান আছে OC আছে 4.15 গতিকে 4.15 স্কয়াৰ প্লাস OP স্কয়াৰ কিমান আছে OP আমি নাজানো ঠিক আছে OP হৈছে আমি নাজানো গতিকে OP ৰ মান আমি ইয়াতে ৰাখি দিম OP স্কয়াৰ ইজ ইকুৱেল টু CP কিমান আছে CP গতিকে CP এইটো বৃত্ত ব্যাসাৰ্ধ গতিকে ইয়াৰ সমান CP ইজ ইকুৱেল টু CB কিমান আছে CB ইজ ইকুৱেল টু 5.5 অৰ্থাৎ CP ও 5.5 হৈ যাব গতিকে 5.5 ৰ স্কয়াৰ গতিকে আমাক OP ৰ মান লাগে গতিকে OP এইফালে ৰাখি দিম OP স্কয়াৰ ইজ ইকুৱেল টু 5.5 ৰ স্কয়াৰ এইফালে প্লাস আছে এইফালে আহিলে মাইনাস হ'ব মাইনাস 4.5 ৰ স্কয়াৰ এইখিনি লৈকে আমি বুজি পালো এতিয়া আমি নেক্সট লাইনটো কৰিম গতিকে OP স্কয়াৰ ইজ ইকুৱেল টু গতিকে আমি জি এইটো আমি মান বহাই দিছিল নহয় OP ইজ ইকুৱেল টু CP ইজ ইকুৱেল টু CB ইজ ইকুৱেল টু CB গতিকে CP কত গল CP ইজ ইকুৱেল CB গতিকে যেহেতু আমি লিখিম যেহেতু 5.5 লিখিছো যে যেহেতু একে বৃত্তৰ ব্যাসাৰ্ধ বুলি লিখি দিবা একে বৃত্তৰ ব্যাসাৰ্ধ
একে বৃত্তৰ ব্যাসাৰ্ধৰ কাৰণে আমি এইটো লিখিব পাৰোঁ ঠিক আছে যেহেতু CB2 এইটো বৃত্তৰ ব্যাসাৰ্ধ আৰু CP2 এইটো বৃত্তৰ ব্যাসাৰ্ধ গতিকে বৃত্তৰ ব্যাসাৰ্ধবোৰ সমান হয় গতিকে সেই কাৰণে আমি যেহেতু একে বৃত্তৰ ব্যাসাৰ্ধ দি আমি CP ঠাইত 5.5 লিখিলো 5.5 কাৰ মান CB ৰ মান গতিকে CB ঠাইত আমি 5.5 লিখি দিলো বুজি পাইছা এতিয়া আমি এইটো স্কয়াৰ কৰিম গতিকে এইটো কি a স্কয়াৰ - b স্কয়াৰ সূত্ৰ হৈ আছে গতিকে আমি হেইটো কৰিম ঠিক আছে গতিকে a স্কয়াৰ - b স্কয়াৰ কি হয় a প্লাস b এবাৰ হয় গতিকে b আছে 4.5 আৰু এবাৰ হয় a - b অৰ্থাৎ 5.5 minus 4.5 ঠিক আছে ইমানখিনি আমি বুজিলো এতিয়া OP স্কয়াৰ আছে ইফালে এতিয়া 5.5 আৰু 4.5 কিমান হৈ যায় গতিকে 9 5 গতিকে আমি যোগ কৰিব লাগিব দেই নহলে ভুল হৈ যায় 5.5 যোগ 4.5 গতিকে 5 ৰ পৰা 5 যোগ 5 10 10 শূন্য হাত থাকে 1 4 5 9 10 গতিকে 1 পাই যায় অৰ্থাৎ 10 পাই যায় ঠিক আছে সো গতিকে আরে 4 5 কি কৈছে 15 আছে নহয় 15 এর কথাটো মই উল্লেখ কৰা নাই দেই বেয়া নাপাব মোৰ অকমান প্ৰবলেম হৈ আছে কিয় বা নাজানো 15 হৈ আছে 15 তো দিয়া নাই 5 বহাই দিছি দেখিছা ইয়াত 5 হ'ব 4.5 OC ৰ মান হৈছে 4.5 OC ৰ মান হৈছে 4.5 গতিকে 5 আৰু 4 9.15 আৰু 30 অৰ্থাৎ 30 দিব নালাগে 5 পালে শূন্য নিদিলে হয় গতিকে 9.3 পালো আৰু ইফালে কিমান পাম 5.15 ৰ পৰা 4.15 গলে আমি 1 পাই যাও গতিকে OP স্কয়াৰ = 9.3 পূৰণ 1 গতিকে 9.3 * 1 9.3 হৈ যায় গতিকে OP = 9.3 গতিকে OP ৰ মান লাগে গতিকে OP = 9.3 স্কয়াৰটো ইফালে আহিলে ৰুট হৈ যাব গতিকে এইটো পাই গলে OP = 9.3 সো গতিকে যি OP আছে OP গতিকে এইটোৰ মান আমি কিমান পালো 9.3 ঠিক আছে গতিকে এইটোৰ মান তোমালোকে এনেকৈ দিব পাৰা যে √9.3 গতিকে এইটোৰ মান 9.3 এইটোৰ মান 9.3 একে কথা যেহেতু এইটো সৰু বৃত্তটোৰ কথা বুজাইছে ঠিক আছে যি কি নহক আমি এইটো সমাধান কৰিলো সো আমি নেক্সট এতিয়া 5 নম্বৰটো কৰো এতিয়া 5 নম্বৰ বিলাক দিছে যে তলৰ ৰাশিৰ হৰবিলাক পৰিমেয় কৰা গতিকে তলৰ ৰাশিৰ হৰবিলাক আমাক পৰিমেয় কৰিব কৈছে সো এতিয়া একেবাৰে সহজ কি পৰিমেয় কৰাৰ কাৰণে ৰুটটো দি আমি ডাবল পূৰণ কৰিম আমাৰ পৰিমেয় হৈ যাব সো গতিকে মনত ৰাখিবা যদি ৰুট থাকে আমি ডাবল কে যদি বাৰ থাকে তাহলে আমি পৰিমেয় পাই যাও ঠিক আছে সো গতিকে 5 ৰ সলিউশন গতিকে এক নম্বৰটো দিছে আমাক 1/√7 গতিকে এইটো পৰিমেয় কৰাৰ কাৰণে আমি √7 দি কি কৰি দিম গতিকে আমাৰ হৰবিলাক কৈছে গতিকে অৰ্থাৎ তলৰটো কয় হৰ ওপৰটো কয় লব তলৰটো আমাৰ ঠিক কৰিব লাগে গতিকে √7 * √7 কৰিলে আমি ৰুটটো উঠি যাব গতিকে ওপৰ থাকিলে 1 এক্সট্ৰা √7 এটা লৈছো √7 এটা এক্সট্ৰা দি দিম গতিকে কিমান পাই যাম √7 * √7 অকল 7 থাকে 1 * √7 গতিকে √7/7 হৈ যাব আমাৰ উত্তৰ গতিকে হৰটো আমি পৰিমেয় কৰিলো 7 টো পৰিমেয় সংখ্যা আকৌ 2 নম্বৰটো দিছে আমাক 2 নম্বৰ দিছে 1/√7 - √6 দিয়া আছে ধুনিয়াকে গতিকে আমি কি কৰিম a - b হৈছে গতিকে a + b আমি সূত্ৰ এপ্লাই কৰি দিম গতিকে নেক্সট লাইনটো আমি কৰিম যে 1/√7 - 6 হৈ আছে গতিকে এবাৰ √7 + 6 লৈ লম a + b ৰ সূত্ৰত পৰি যাব 7 + √6 ঠিক আছে এতিয়া এইটো আমি এক্সট্ৰা লৈছো গতিকে √7 + √6 ৰ মান আমি লৈ লম ঠিক আছে এতিয়া এইটো হলে a² - b² সূত্ৰ পৰা গতিকে √7 ৰ স্কয়াৰ - √6 ৰ স্কয়াৰ ওপৰত কি থাকিলে √7 + √6 1 ৰ লগত ইনটু হলে এইটো হ'ব গতিকে এইটো কৰিলে 7 ৰ ৰুট আছে গতিকে 7 থাকিলে -6 ৰ ৰুট আছে ৰুট স্কয়াৰ কৰা গল 6 থাকিলে ওপৰত থাকিলে কিমান 7 + √6 গতিকে 7 ৰ পৰা 6 গলে 1 থাকে গতিকে 1 টো লিখিব দৰকাৰ নাই ডাইৰেক্ট কি হ'ব 7 + √6 পাই যাম আমি आंसर ইয়াত একো নাই 1 এটা আছে যদি 1 টো লিখিব না লাগে গতিকে এইখিনি হৈ যাব आंसर ঠিক আছে 2 নম্বৰটো কৰিলো গতিকে 1 টো লিখিবা যেহেতু আমাক হৰটো পৰিমেয় কৰিব কৈছে গতিকে 1 টো হৰ লিখিবা 1 টো পৰিমেয় ঠিক আছে 1 টো লিখিবা তাৰ পিছত আমি নেক্সটটো কৰিম এতিয়া নেক্সটটো আমাক দিছে 3 নম্বৰটো দিছে 3 নম্বৰ দিছে আমাক কি 1/√5 + √2 দিছে গতিকে আমি ইয়াৰ সমাধানটো কৰি আছো গতিকে প্লাস হতে গতি মাইনাস এটা লিখিম গতিকে √5 - √2 গতিকে প্লাসটো আমি আগত লিখো ওপৰত আছে 1 ইনটু গতিকে আমি মাইনাস লিখিও এবাৰ √5 - √2
ওপৰতো √5 মাইনাছ √2 আমি সমতুল্য কৰিব লাগিব যে গতিকে এইটো কৰিলে a + b a - b সূত্ৰত পৰিছে গতিকে a + b a - সূত্ৰ কি হয় √5 ৰ স্কয়াৰ হয় মাইনাছ √b ৰ স্কয়াৰ হয় গতিকে √2 ৰ স্কয়াৰ হ'ব গতিকে 1 * a2 এইটো হৈ যাব √5 মাইনাছ √2 হৈ যাব এইটো কৰিলে কিমান হৈ যায় ৰুট আৰু স্কয়াৰ কেনসেল যাব কি থাকিব 5 মাইনাছ ৰুট আৰু এইটো কেনসেল যাব 2 থাকিব ওপৰত থাকিলে √5 - 3 গতিকে কিমান হ'ব 5 ৰ পৰা 2 গলে 3 √5 মাইনাছ √2 এইটো হৈ যাব আমাৰ এনসার হৰটো আমি 3 পাই গলো ঠিক আছে গতিকে তোমালোকে পাৰিলে হৰ বুলি ইয়াত উল্লেখ কৰিবা তলৰটো যে হৰ 3 আৰু ওপৰটোক লব বুলি লিখি দিবা গুড নম্বৰ পাবা ভাল নম্বৰ পাবা ঠিক আছে এতিয়া 6 নম্বৰ কৰিম এটা 6 নম্বৰ 4 সলিউশনটো কৰিম আমাক দিছে যে 1/7 - 2 √7 - 2 দিছে গতিকে আমি তলৰটোক আমাক পৰিমেয় সংখ্যা কৰিব লাগে গতিকে a + b সূত্ৰ আমি এপ্লাই কৰি দিম আমাৰ অঙ্কবিলাক সহজ হৈ যাব তোমালোকে মোৰ আগে আগে কৰিব ট্রাই কৰাচোন তোমালোকে পাৰা না নাই ট্রাই কৰা একো নাই ভুল হলে একো নাই তোমাক কোনেও নিপিতে 1 * গতিকে √7 - 2 আছে গতিকে আমি প্লাস কৰি লম √7 + 2 মই অকমান স্পিডত কৰাই গৈ আছো তোমালোকে বেয়া নাপাবা কিয়নো এইবিলাক সহজ অঙ্ক এই কাৰণে √7 + 2 √7 + 2 ওপৰত আমি লিখি দিলো এই কাৰণে গতিকে এটো কইলে a² - b² সূত্ৰ পৰি গৈছে গতিকে √7 ৰ স্কয়াৰ মাইনাছ অকল 2 ৰ স্কয়াৰ ওপৰত থাকিলে 1 * a2 গতিকে √7 + 2 এ পাই যাও গতিকে √7 ৰ স্কয়াৰ থাকিলে কি হয় 7 থাকে 7 মাইনাছ 2 ৰ স্কয়াৰ 2 2 4 ওপৰত থাকিলে √7 + 2 গতিকে কিমান পাই যাও 7 ৰ পৰা 4 গলে 3 থাকে আৰু √7 + 2 গতিকে ওপৰটো হৈছে লব বা লব বুলি কয় তলটো হৈছে হৰ গতিকে হৰটো আমি পৰিমেয় পাই গলো গতিকে কি হৈ যাব আমাৰ এনসার বুজি পাইছা এতিয়া 5 নম্বৰটো কৰিম 5 নম্বৰ দিছে 13/√5 দিছে গতিকে কি কৰিম 13 দিছে গতিকে √5 আমি একটা দিছে গতিকে √5 আমি আৰু এটা দিলাম গতিকে √5 আমি আৰু এটা দিলাম ওপৰত √5 আমাক এক্সট্ৰা দিব লাগিব √5 পূৰণ হলে অকল 5 থাকে আৰু ওপৰত থাকিলে 13√5 গতিকে তলটো আমি পৰিমেয় সংখ্যা পাই গলো গতিকে এইটো হৈ গল আমাৰ এনসার বুজি পাইছা হৰটো আমি পৰিমেয় সংখ্যা পাই গলো 5 টো এটা পৰিমেয় সংখ্যা এতিয়া নেক্সট 6 নম্বৰটো দিছে আমাক 6 নম্বৰ দিছে 6 + √5/6 - √5 দিছে গতিকে আমি সূত্ৰত পেলাই দিম আহি যাব এইটো a + b সূত্ৰ পেলাই দিম a² - b² সূত্ৰ গতিকে ওপৰত হল 6 + √5 তলটো হৈছে 6 - √5 গতিকে ইয়াত মাইনাস হৈছে আমি এটা প্লাস দি দিম গতিকে 6 + √5 গতিকে ওপৰত এটা 6 + √5 দিব লাগিব 6 + √5 ঠিক আছে গতিকে এইটো তো আসিছে গতিকে এটা ব্ৰেকেট দি দিও যেহেতু দুটা পদ আছে ইয়াৰ পিছত তোমালোকে বহুপদ পাই যাবা এই কাৰণে এনেকুৱা ধৰণৰ অঙ্কবিলাক আগতে দিছে যাতে তোমালোকে বহুপদ বুজি পাবা বহুপদ মানে বহুত কেইটা পদ থাকে বুজাই দিম ধুনিয়াকৈ টেনচন কৰিব দৰকাৰ নাই সববিলাক ভিডিও ধুনিয়াকৈ বুজাই দিম গতিকে এইটো সূত্ৰ কি হ'ব a² অৰ্থাৎ 6 ৰ স্কয়াৰ মাইনাছ b² b² হৈছে √5 ৰ স্কয়াৰ ওপৰত কিমান হ'ব 6 পূৰণ এইটো হ'ব প্ৰথমত গতিকে 6 পূৰণ 6 + √5 হ'ব যেহেতু দুটা প্লাস আছে আৰু ইয়াত প্লাস আছে প্লাস √5 * 6 + √5 এ হৈ যাব ঠিক আছে পাই গলো এতিয়া আমি কৰিম ধুনিয়াকৈ কৰিব লাগিব এটো 6 ৰ স্কয়াৰ 6 6 গুণ 36 মাইনাছ ৰুট আছে গতিকে ৰুটটো উঠি যাব অকল 5 থাকিলে 6 6 গুণ 36 প্লাস আছে প্লাস লিখিম গতিকে 6 √5 পূৰণ কৰিলে 6 √5 এটো গল তাৰ পিছত প্লাস √5 * 6 গতিকে 6 √5 তাৰ পিছত প্লাস 5 * 5 গতিকে 5 হৈ যায় ঠিক আছে পাই গলো এতিয়া আমি নেক্সট কৰিম নেক্সট হৈছে 36 ৰ পৰা 5 গলে 31 31 এটা পৰিমেয় সংখ্যা গতিকে হৰ আমি পৰিমেয় পাই গলো এতিয়া 36 যোগ এফালে কিমান আছে 5 হৈ আছে গতিকে 36 যোগ 5 41 হৈ যায় গতিকে 41 প্লাস 6 √5 আৰু 6 √5 হৈছে গতিকে 12টা √5 পাই যাম আমি 12টা √5 গতিকে এইখিনি হৈ গল আমাৰ এনসার বুজি পাইছা 41 + 12 √5/31 আন্ডারস্টুড বুজি পাইছা না নাই কমেন্ট বক্সত এতিয়া জনাই দিয়া বুজি যদি পোৱা নাই আকৌ মই বুজাই দিম এতিয়া কমেন্ট কৰাচোন বুজি পোৱা নাই বুলি আৰু যদি বুজি পাইছা বুজি পাইছো বুলি লিখা আৰু থ্যাঙ্কস বুলি জনাই দিবা আৰু ক্লাস 8 ত থাকোতে মোৰ ভিডিও চাইছা নাই কমেন্ট বক্সত জনাবা আৰু ক্লাস 10 ত গলেও তোমালোকে মোৰ ভিডিও চাবা নাই মোক কমেন্ট বক্সত জনাবা সো আমি এতিয়া 7 নম্বৰটো কৰো এতিয়া আমি 7 নম্বৰটো কৰিম 5 ৰ 7 নম্বৰটো আমাক দিছে যে 5 + √3 দিছে 3 + √6 দিছে গতিকে আমি ইয়াৰ সলিউশনটো ধুনিয়া ভাবে কৰিম গতিকে সলিউশন যেটো থাকিব এটা আমি উঠাই লম গতিকে
5 প্লাস √3 আৰু তলত দিছে কি 3 প্লাস √6 দিছে ঠিক আছে সো গতি আমি কি কৰিম প্লাস আছে গতি মাইনাস এটা লৈ লম গতি আমি কি কৰিম 3 প্লাস √6 আছে গতি আমি 3 মাইনাস √6 লৈ লম 3 মাইনাস √6 আমি লৈ ললো গতি a মাইনাস b সূত্ৰত পৰি গল a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰত পৰি গল ওপৰত কি থাকিলে 5 প্লাস √3 থাকিলে আৰু এইটো আমি এক্সট্ৰা লৈছো গতি মাইনাস 3 মাইনাস √6 টা আহি গল বুজি পালো এতিয়া এইটো a স্কয়াৰ মাইনাস b স্কয়াৰ সূত্ৰ গতিকে a কিমান আছে 3 ৰ a স্কয়াৰ মাইনাস b কিমান আছে b আছে √6 √6 ৰ স্কয়াৰ এতিয়া 5 দি ইয়াক পূৰণ হ'ব গতি যেহেতু এইটো বেলেগ বেলেগ আছে গতিকে 5 দি আমাক ৰুট মাইনাস এইটোৰ লগত এবাৰ পূৰণ হ'ব প্লাস 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 হ'ব এতিয়া √3 দি এইটো পূৰণ হ'ব আকৌ 3 মাইনাস √6 আকৌ পূৰণ হ'ব ঠিক আছে বুজি পাই আছো আমি 3 ৰ স্কয়াৰ 3 পূৰণ 3 গতিকে 9 হৈ যায় গতি 9 আৰু ৰুটৰ স্কয়াৰ কটা যাব অকল 6 থাকিব গতি 5 পূৰণ 3 5 3 গুণ 15 আৰু মাইনাস আছে ইয়াত আছে প্লাস গতি প্লাস মাইনাস মাইনাস 5 6 গুণ গতিকে ৰুট আছে গতিকে 5 √6 এ আমাৰ হৈ থাকিলে ঠিক আছে আমি বুজি পাইছো গতিকে প্লাস প্লাস √3 * 3 কিমান হৈ যায় 3 √3 হৈ যায় গতিকে 3 √3 পাই গলো এতিয়া ইয়াত আছে মাইনাস ইয়াত আছে প্লাস গতি প্লাস মাইনাস মাইনাস √3 * √6 কিমান হৈ যায় গতিকে ৰুট আছে গতি ভিতৰত হ'ব পূৰণ হ'ব গতি 3 পূৰণ 6 3 6 গুণ 18 গতিকে মাইনাস 18 ৰুট হৈ যাব গতি তোমালোকে যে এইটো বুজা নাই মই 3 * ৰুট কৰিলা 3 * √6 কৰিলা আমাৰ কি হৈ যায় ৰুটৰ ভিতৰত 3 * 6 হৈ যায় গতি ৰুটৰ ভিতৰত 3 * 6 হলে কি হয় 3 6 গুণ 18 অৰ্থাৎ 18 √18 গতি ডাইৰেক্ট মই √18 বহাই দিছো ইয়াৰ পৰা বুজি পাইছা মই আশা কৰিছো এতিয়া যি 9 ৰ পৰা 6 গলে 3 থাকে কিমান থাকিলে ওপৰত 15 মাইনাস 5 √6 প্লাস 3 √3 মাইনাস গতি 18 আমি কেনেকৈ লিখিব পাৰো যেহেতু আমাক 18 আছে গতিকে আমি কি লিখিব পাৰো আমি পূৰণ কৰিব পাৰি ঠিক আছে গতিকে 3 পূৰণ 3 9 পূৰণ 2 গতিকে 3 3 গুণ 9 গতিকে এই ৰুটৰ ভিতৰত লিখিলা 3 3 গুণ 9 9 2 গুণ 18 গতিকে ৰুটৰ ভিতৰত দুটা সংখ্যা থাকিলে এটা সংখ্যা আমি বাহিৰত লিখো অৰ্থাৎ আমি 3 √2 আমি বাহিৰত লিখিব পাৰো ঠিক আছে গতি 3 √2 গতি 3 √2 লিখিবা এইটো হৈ যাব আমাৰ উত্তৰ বুজিছা দিস ওয়ান দা answer for question number 5 and 7 এতিয়া পাছৰ আমি 8 নম্বৰটো সমাধান কৰিম 8 নম্বৰটো আমাক কি দিছে একেবাৰে সিম্পল অংক হয় এটো 8 নম্বৰ কিন্তু ইয়াত ট্ৰিকি অকমান হৈ থাকিব ঠিক আছে ইয়াক অকমান ঠিক কৰিব লাগিব আমাক কি দিছে প্ৰথমতে 2 √3 মাইনাস 3 √2 ইয়াছে 3 √2 প্লাস 2 √3 দি দিছে গতিকে এইটো হৈছে কোৱেশ্চনটো মই উঠাই ললো ধুনিয়াকে এতিয়া আমি a plus b a minus b যেহেতু আমাক হৰটোল পৰিমাণ সংখ্যা কৰিব লাগে গতিকে আমি কি কৰিম গতিকে ইয়াত কি দেখা পাইছো এইটো আৰু এইটো প্ৰায় সেমে গতিকে ইয়াত জাস্ট প্ৰথম পদটো আছে 3 √2 ইয়াত প্ৰথম পদটো আছে 2 √2 গতিকে আমি এইটো যেহেতু প্লাস আছে গতিকে এইটো আমি আগত কৰি লওঁ আমি মিলাই লওঁ 2 √3 আছে ইয়াত মাইনাস 3 √2 ইয়াত হৈ আছে নহয় গতিকে ইয়াত যেহেতু প্লাস আছে গতিকে আগত আহিলে প্লাস হৈ যাব গতিকে পদটো আমি খলাই লওঁ যেহেতু যোগে কি ক্ৰম বিনিময় বিধি মানি চলে আমি ক্লাস 8ত পাইছো ক্ৰম বিনিময় বিধি ঠিক আছে এছ'চিয়েটিভ প্ৰপাৰ্টি আছে তাৰ পিছত কমিউটেটিভ প্ৰপাৰ্টি গতিকে এইটো হৈছে 2 √3 টো মই আগত লিখিলো এইটো পাহৰি নাযাবা এইটো 2 √3 টো মই আগত লিখিলো প্লাস ইয়াৰ আগফালে একো নাই মানে প্লাস আছে গতিকে আমি অল্টাৰনেট কৰিব পাৰি ক্ৰম বিনিময় কৰিব পাৰি যোগৰ ক্ষেত্ৰত 3 * √2 ঠিক আছে গতিকে আমি ক্ৰম বিনিময় কৰি দিলো ইয়াত ছাইডত লিখিবা যে যেহেতু যোগে ক্ৰম বিনিময় বিধি মানি চলে ঠিক আছে নিলিখিলে হ'ব ক্লাস 9 ত উঠিছে না নিলিখিলে হ'ব গতিকে এইখিনি কৰিলো এতিয়া আমি কৰিম 2 * √3 plus 3 * √2 দি আছে গতিকে প্লাস আছে এটা আমি মাইনাস লৈ লম গতিকে মাইনাস লৈ লম ঠিক আছে গতিকে 2 * √3 minus 3 * √2 আছে এতিয়া ওপৰত কি আছিল 2 * √3 minus 3 * √2 এতিয়া এইটো আমি এক্সট্ৰা লৈ লৈছো -2 গতিকে আকৌ লিখিম 2 * √3 minus 3 * √2 গতিকে আমি এইটো a plus b a minus b সূত্ৰত পাই গলো গতিকে এইটো কিমান 2 √3 স্কয়াৰ মাইনাস b টো কিমান b হৈছে 3 √2 স্কয়াৰ ওপৰত কি আছিল এইটো আৰু এইটো একে গতিকে এইটো হোল স্কয়াৰ হৈ যাব গতিকে 2 √3 minus 3 √2 হোল স্কয়াৰ এতিয়া হোল স্কয়াৰ সূত্ৰত এপ্লাই কৰিম হৈ যাব এতিয়া গতিকে 2 ৰ স্কয়াৰ গতিকে 2 ৰ স্কয়াৰ 4 √ৰ স্কয়াৰ √ৰ স্কয়াৰ কটা যাব অকল কি থাকিব 3 থাকিব মাইনাস 3 ৰ স্কয়াৰ 3 3 গুণ 9
আৰু ৰুটৰ স্কয়াৰ গতি ৰুট কটা যাব অকল 2 থাকিব ওপৰত কি থাকিলে এইটো সূত্ৰ কি হয় a স্কয়াৰ অৰ্থাৎ a কিমান আছে 2 √3 a স্কয়াৰ মাইনাস 2 ইনটু a কিমান আছে a আছে 2 ইনটু √3 2 ইনটু √3 a ইনটু b b কিমান আছে 3 ইনটু √2 3 ইনটু √2 প্লাস প্লাস কি প্লাস b স্কয়ার b কিমান আছে 3 ইনটু √2 এইটো হৈ যাব স্কয়াৰ বুজি পাইছা এতিয়া 4 3 গুণ কিমান হৈ যাব 12 হৈ যাব 12 9 2 গুণ 18 ঠিক আছে ওপৰত কিমান পাই যাম 2 2 গুণ 4 4 ৰুটৰ স্কয়াৰ গতিকে ৰুট উঠি যাব 3 থাকিব মাইনাস 2 পূৰণ 2 গতিকে এই কেইটা পূৰণ কৰিম 2 2 গুণ 4 4 3 গুণ 12 গতিকে 12 কিমান পাই যাম √3 আৰু √2 কিমান হৈ যায় √6 3 পূৰণ 2 পূৰণ হ'ব এই √3 আৰু 3 আৰু 2 পূৰণ হলে 6 হৈ যায় গতিকে √6 আমি ডাইৰেক্ট লিখিব পাৰো প্লাস 3 ৰ স্কয়াৰ 9 ৰুটৰ ভিতৰত 3 আছে গতিকে ৰুট আৰু 2 টো কটা যাব 2 থাকিব অকল 2 পূৰণ হৈ গল এতিয়া নেক্সট 12 পৰা 18 গলে কি হয় 6 হয় গতিকে ডাঙৰটোৰ সন্মুখত মাইনাস আছে গতিকে -6 এতিয়া 4 3 গুণ 12 মাইনাস ইয়াত আছে 12 √6 আছে প্লাস 9 2 গুণ 18 ঠিক আছে তে ইমানখিনি পাই গলো এতিয়া নেক্সট 12 পৰা 12 আৰু যোগ 18 কৰিম ঠিক আছে গতিকে 12 আৰু 18 কৰে 30 30 মাইনাস 12 √6 পাই যাও আৰু তলত কিমান পাও তলত পাই গলো -6 ঠিক আছে গতিকে আমি কটাকটি কৰিব পাৰিম বা কমন লব পাৰি আমি ইয়াত আছে -6 গতিকে ইয়াতো 6 দি যায় ইয়াকো 6 দি যায় গতিকে 6 আমি এটা কমন লৈ লওঁ ঠিক আছে গতিকে 6 গতিকে 5 6 গুণ 30 গতিকে 5 মাইনাস গতিকে 6 ললে 2 থাকে ইয়াত গতিকে 2 √6 তোমালোকে কৰিছ 5 6 গুণ 30 মাইনাস 6 2 গুণ 12 গতিকে ওপৰটোই পাই যাও গতিকে এনেকৈ আমি 2 টো 6 টো আমি ভিতৰৰ পৰা টানি বাহিৰ কৰি উলালো ঠিক আছে গতিকে 86 কটা গল কি থাকিল অকল সো গতিকে ইয়াত মাইনাস হৈ আছিল গতিকে আমি যেহেতু ইয়াত মাইনাস আছে গতিকে যেহেতু আমাক পৰিমেয় সংখ্যা বুলি কৈছে সো গতিকে আমি এনে পৰিমেয় সংখ্যা পাই যাও তথাপি আমি মাইনাস এটা লৈ লওঁ মাইনাস এটা কমন লগত লৈ লওঁ ঠিক আছে গতিকে মাইনাস এটা কমন ললে কি হ'ব ইয়াত আহিব মাইনাস যেহেতু মাইনাস মাইনাস প্লাস হৈ যাব আৰু 5 6 গুণ 30 হৈ যাব আৰু ইয়াত মাইনাস আছিল গতিকে প্লাস দি দিও প্লাস মাইনাস মাইনাস 12 √6 হৈ যাব পূৰণ কৰাৰ পিছত 6 2 গুণ 12 √6 বুজি পাইছা গতিকে এইটো কটা যাব মাইনাস মাইনাস কটা যাব অকল কি থাকিলে -5 প্লাস 2 √6 থাকিলে এটো কৰিলে গতিকে প্লাসটা আগত লিখো 2 √6 -5 ঠিক আছে গতিকে এইটো আমি লিখিব পাৰো এনসারটো এইখিনি এনসার ৰাখি দিবা এতিয়া আমি নেক্সট 9 নম্বৰটো কৰিম 9 নম্বৰটো আমি ইয়াতে কৰো এতিয়া পাছৰ 9 নম্বৰটো কৰিম 9 নম্বৰটো আমাক কি দিছে যে √a plus x minus √a minus x দিছে আৰু তলত দিছে কি √a plus x plus √a minus x দিছে গতিকে আমি হৰটো আমাক পৰিমেয় কৰিব লাগে সো গতিকে a plus গতিকে ইয়াত এক্সট্ৰা এটা প্লাস দি দিছে গতিকে এনেকা ধৰণৰ এটো নতুন আহিছে তোমালোকে এনেকা ধৰণৰ কেনেকৈ কৰিবা অংকবিলাক এটো কৰিছা ঠিক আছে গতিকে আমি সলিউশনটো কৰিম সলিউশনত যেটো থাকিব হেতু আমি লিখি দিম আমি আধা নম্বৰ পাই যাম গতিকে a plus x minus a minus x দি আছে তলত দি আছে হৰত দি আছে a plus x plus a minus x সো গতিকে আমি এইটো গোটেই b বুৰি ধৰি লম এইটো গোটেই a বুৰি ধৰি লম ঠিক আছে গতিকে আমি সলিউশন কৰি আছো আমি কি কৰিম নেক্সট লাইনত এইটো কৰি দিম গতিকে √a plus x আৰু এইটো কি আছে minus √a minus x মই জাস্ট ব্ৰেকেট লগাই ললো জাস্ট তোমালোকৰ সুবিধাৰ কাৰণে যেতিয়া এইটো a এইটো b a minus b হৈ আছে ঠিক আছে গতিকে তোমালোকৰ সুবিধাৰ কাৰণে মই ব্ৰেকেটটো দি দিলো এতিয়া √a plus x plus √a minus x ব্ৰেকেট যদি a plus আছে গতিকে আমি এটা a minus এক্সট্ৰা কে দি লব পাৰো ঠিক আছে সো গতিকে আমি -2 এক্সট্ৰা কে দি দিও গতিকে √a plus x minus √a minus x আমি এটা এক্সট্ৰা কে দি দিলো গতিকে ব্ৰেকেটটো দিলে এতিয়া সুবিধা হৈছে a plus b চিনাক্তকৰণ কৰাত তে √a plus x minus √a minus x ঠিক আছে তে এতিয়া আমি সূত্ৰটো এপ্লাই কৰিম গতিকে a plus b a minus b ৰ সূত্ৰ হৈ আছে ঠিক আছে সো গতিকে যেহেতু a plus b a minus b ৰ সূত্ৰ আছে গতিকে এতিয়া আমি দ্বিতীয় ব্ৰেকেট আমি ইউজ কৰিম যেহেতু প্ৰথম ব্ৰেকেট আমি ইউজ কৰিছো গতিকে ইয়াত আমি দ্বিতীয় ব্ৰেকেট ইউজ কৰিম দ্বিতীয় ব্ৰেকেটটো ইউজ কৰিবা ঠিক আছে ইয়াত দুটা ব্ৰেকেট হৈ আছে এতিয়া আমি এটো কৰিলে কি পাও a plus b গতিকে a plus x ৰুটৰ এটোৰ স্কয়াৰ পাই যাও মাইনাস b কিমান আছে b আছে √a
a minus x ৰ স্কয়াৰ আমি পাই যাওঁ ওপৰত আমি কি পাওঁ গতিকে ওপৰত তোমালোকে ভালকৈ চোৱা মই যদি সেকেন্ড ব্ৰেকেট ইউজ কৰো সেকেন্ড ব্ৰেকেট যদি ইউজ কৰো এইটো পদ আৰু এইটো পদ সেম আছে গতিকে হোল স্কয়াৰ হৈ যাব গতিকে অত হোল স্কয়াৰ লিখিম যে a plus x minus root a minus x ৰ হোল স্কয়াৰ ঠিক আছে এতিয়া ৰুটৰ ভিতৰত থাকে এটো কেনসেল যাব কি থাকিব a plus x থাকিব minus a minus x থাকিলে ঠিক আছে এটা ওপৰত আমি সূত্ৰত এপ্লাই কৰি দিম গতিকে a স্কয়াৰ a কিমান a plus x ৰ স্কয়াৰ minus 2 into a কিমান a হৈছে root a plus x b কিমান b হৈছে root a minus x plus b স্কয়াৰ কিমান b কিমান root a minus x গতিকে a minus x ৰ স্কয়াৰ ঠিক আছে গতিকে a কটা যাব x কটা যাব গতিকে হৰটো একেবাৰে নহোৱা হৈ যাব ঠিক আছে গতিকে x কট a গতিকে এটা কমন মই ভুল কৰিলো দেই ইয়াত ব্ৰেকেট হৈ আছিল গতিকে ব্ৰেকেটটো মই দিয়াই নাই ঠিক আছে ব্ৰেকেট না থাকিলে চিনটো দিগদাৰ হৈ যাব প্লাস থাকিলে ব্ৰেকেট দিয়াৰ দৰকাৰ নাই কিন্তু মাইনাস থাকিলে ব্ৰেকেটটো দিব লাগে কাৰণ মাজৰটো তো ব্লেক চিন আহি যায় যে গতিকে নেক্সট কৰিম a plus x minus এইটো মাইনাস গতিকে মাইনাস a এইটো মাইনাস প্লাস মাইনাস প্লাস মাইনাস মাইনাস প্লাস গতিকে প্লাস x পাই গলো ওপৰত এইটো খুঁতত ভঙাই ললো গতিকে এইটো স্কয়াৰ কৰিলে কিমান হৈ যায় ৰুট 2 উঠি যাব a plus x থাকিব minus 2 into এইটো থাকিব 2 into root a plus x আৰু a minus x আমি এই দুটা এক লগত লিখি ললো ঠিক আছে প্লাস এইটো উঠি গলে a minus x অকল থাকি যায় বুজি পাইছা মোৰ অংকটো এতিয়া আমি নেক্সট লাইন কৰিম নেক্সট লাইনটো আমাক কি দিছে নেক্সট লাইনটো দিছে যে এইটো প্লাস এইটো মাইনাস a গতিকে এইটো কটা গল অকল 2x থাকিলে আৰু ওপৰত কি থাকিলে এইটো প্লাস এইটো প্লাস অৰ্থাৎ 2a আমি ওপৰত পাই যাওঁ এইটো প্লাস x এইটো মাইনাস x এইটো কটা যাব অকল কি থাকিব মাইনাস 2 ৰুটৰ ভিতৰত কি থাকিব a plus b আৰু a minus b থাকিলে গতিকে আমি এইটো কৰিলে কি পাওঁ গতিকে 2x তলত আছে ওপৰত আছে 2a minus 2 গতিকে a plus b a minus b ৰ সূত্ৰ কি হয় root a square minus b square সূত্ৰ হৈ যায় ঠিক আছে গতিকে root a square কি আছে ইয়াত x আছে মই b দিছো ইয়াত x আছে ইয়াত x b ঠাইত x আছে নহয় গতিকে a square minus x square সূত্ৰ হৈ যায় এতিয়া 2 কমন লম 2 into x হৈ আছে ইয়াত 2 টো কমন ললে কি থাকিব অকল a minus 2 গলে অকল থাকিব root a square minus x square এনেকুৱা অংক এটা আমি কৰিছিলো r1 নে r2 ঠিক আছে গতিকে 2 কটা যাব তলত থাকিব x ওপৰত থাকিব a minus a square minus x square ঠিক আছে সো গতিকে আমাক হৰটো আমাক পৰিময় কৈছে গতিকে পৰিময়টো আমি x পাই গলো গতিকে আমি তলত লিখিম যে হৰ is equal to x is equal to পৰিমেয় সংখ্যা কথাটো লিখি দিবা যেহেতু x ৰ কোনো মান নাই গতিকে x is equal to আমি পৰিমেয় সংখ্যা আমি পাম ঠিক আছে গতিকে হৰ is equal to x is equal to পৰিমেয় সংখ্যা বুজি পাইছা গতিকে আমি 5 নম্বৰটো শেষ কৰিলে এতিয়া আমি 6 নম্বৰটো কৰিম এতিয়া 6 ৰ 1 নম্বৰটো দিছে আমাক গতিকে 6 ৰ 1 ৰ আমি সমাধান কৰিম আমাক দিছে যে যদি x is equal to 1 plus root 2 তেন্তে দেখুৱা যে x minus 1/3 cube is equal to 8 অৰ্থাৎ x is equal to 1 plus root 2 বুলি কৈছে গতিকে x ৰ ঠাইত আমাক 1 plus root 2 আমাক বহুৱাব লাগিব বহুৱাই আমাক লেফট হ্যান্ড সাইড ৰাইট হ্যান্ড সাইড ইকুৱেল কৰিব লাগিব গতিকে ৰাইট হ্যান্ড সাইডে দি আছে 8 গতিকে অৰ্থাৎ লেফট হ্যান্ড সাইড লৈ লম গতিকে প্ৰথম কোশ্চেনটো উঠাই লম কোশ্চেনটো আমাক এইটো দিছে আৰু কমা দিম যে x ৰ মান আমাক কি ল'ব কৈছে 1 plus root 2 ল'ব কৈছে ঠিক আছে 1 plus root 2 এতিয়া আমি লেফট হ্যান্ড সাইড লৈ লম লেফট হ্যান্ড সাইড মানে বাম পক্ষ লৈ লম গতিকে x minus 1/x গতিকে x ৰ ঠাইত আমি এইটো বহাম x ৰ ঠাইত আমি এইটো বহালে কি হয় 1 plus root 2 পাই যাও minus 1/x ৰ ঠাইত আমি 1 plus root 2 বহাই লম সিম্পল এই ইমানখিনি কৰিলে জাস্ট খালি বহাই দিলে ইমানখিনি কৰিলে এইবিলাক অংকত তোমালোকৰ 2 নম্বৰ বা 3 নম্বৰ থাকিব ইমানখিনি কৰিলে তোমালোকে 1 নম্বৰ পাই যাবা জাস্ট x ৰ মানখিনি তোমালোকে জাস্ট অংক ৰূপে বহাই দিলা নম্বৰ পাই গলা ঠিক আছে গতিকে এটা মেথ নোৱাৰিলা বুলি এৰি থৈ আহিলা তেনেকৈ নকৰিবা যিমানখিনি পাৰা সিমানখিনি কৰিবা মই কথাটো তোমালোকে বুজি পাইছা গতিকে ইয়াৰ কিউব আছে কিউবটো মই দিয়া নাই গতিকে কিউবটো দিব লাগিব ঠিক আছে গতিকে অৰ্থাৎ এইটোৰো কিউব হৈ যাব গতিকে এইটোৰো আমাৰ কিউব হৈ যাব এতিয়া কিউবটো দিলে তোমালোকে সব কি হয়
এলচিএম লৈ ল'ম এলচিএম হ'লে কিমান হ'ব 1 প্লাছ ৰুট টু এলচিএম হৈ যাব গতিকে এলচিএম ল'লে এইটো ইয়াত একো নাই 1 আছে 1 ইনটু 1 প্লাছ ৰুট টু গতিকে 1 প্লাছ ৰুট টু হৈ যায় গতিকে 1 প্লাছ ৰুট টু ওপৰত যাব এইটো ইয়াৰ লগত পূৰণ হ'ব 1 প্লাছ ৰুট টুৰ লগতে পূৰণ হ'ব মাইনাছ গতিকে এইটো কটা যাব অকল 1 থাকিব গতিকে ইয়াৰ কিউব ঠিক আছে মই আশা কৰিছোঁ তোমালোকে অংকবিলাক বুজি পাই আছা কিন্তু এতিয়া 1 প্লাছ ৰুট টু আছে গতিকে তলত 1 প্লাছ ৰুট টু থাকক তোমাক দিগদাৰ কৰিব কাৰণে ইয়াক দিগদাৰ কৰিম 1 প্লাছ হৈ আছে গতিকে এইটোৰ কিউব কৰিব পাৰি এইটো স্কয়াৰ কৰিব পাৰি 1 প্লাছ a প্লাছ b হৈ আছে গতিকে দুটা একে গতিকে স্কয়াৰ কৰিব পাৰি অৰ্থাৎ a 1 প্লাছ ৰুট টুৰ আমি স্কয়াৰ কৰিব পাৰোঁ আকৌ -1 আছে গতিকে -1 টো আমি সূত্ৰত পেলাৰ কাৰণে আমি এইটোৰ স্কয়াৰ লিখিলে একো ক্ষতি আছে জানো 1 ৰ স্কয়াৰ 1 হৈ যায় গতিকে আমি এইটো কৰোঁ গতিকে ইয়াৰ ওপৰত কি আছে কিউব আছে এতিয়া 1 প্লাছ ৰুট টু এইটো কি হৈ যাব a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰ হৈ যাব গতিকে a স্কয়াৰ মাইনাছ b স্কয়াৰ সূত্ৰ কি হৈ যায় a প্লাছ b a মাইনাছ b ঠিক আছে গতিকে সৰি এইটো হৈছে হোল স্কয়াৰ ঠিক আছে গতিকে a প্লাছ b হোল স্কয়াৰ সূত্ৰটো পেলাব পাৰা গতিকে এইটো নকৰো 1 স্কয়াৰটো নকৰো এইটো কৰি দিওঁ ঠিক আছে তেনেকৈ কৰিব পাৰি এনেকৈ কৰিব পাৰি এইটো ইজি হ'ব কাৰণ এইটো আৰু নকৰো a স্কয়াৰ 1 স্কয়াৰ কৰাই আৰু নিদিও এইটো কৰাই দিওঁ গতিকে a প্লাছ b হোল স্কয়াৰ সূত্ৰ হৈ আছে গতিকে a স্কয়াৰ প্লাছ 2 ইনটু a কিমান a হৈছে 1 b কিমান b হৈছে √2 প্লাছ b স্কয়াৰ মানে √2 স্কয়াৰ ঠিক আছে -1 তো থাকিবই এতিয়া ইয়াৰ কিউব 1 প্লাছ √2 হৈ আছে ইয়াত 1 ৰ স্কয়াৰ 1 প্লাছ 2 ইনটু 1 2 √2 প্লাছ √2 ৰ স্কয়াৰ গতিকে 2 হৈ যায় 2 - 1 কিমানখিনি আমি পালো কিউব গতিকে 1 প্লাছ √2 1 প্লাছ √2 গতিকে আমি এইটো কিবাকে বুদ্ধি কৰি কমন ল'ব লাগিব ঠিক আছে গতিকে 2 যদি কমন ল'ব পাৰো গতিকে ইয়াত আছে -1 ইয়াত আছে +1 গতিকে এইটো কৰা যাব ইয়াত কি থাকিলে ওপৰত অকল 2 √2 থাকিলে প্লাছ 2 থাকিলে আৰু তলত থাকিলে 1 প্লাছ √2 গতিকে আমি 2 ওপৰত কমন ল'ব পাৰো 2 কমন ল'লে কি হয় 2 কমন ল'লে অকল √2 থাকে প্লাছ 2 কমন বাহিৰত আছে গতিকে 1 থাকিব গতিকে 1 প্লাছ √2 গতিকে যোগে কি কৰম বিনিময় বিধি মানি চলে গতিকে আমি 2 ইনটু √2 প্লাছ 1 থাকিলে আমি তলৰটোক আমি √2 টো আগত লিখো তলৰটোক আমি 1 টো পিছত লিখো গতিকে এইটো মিলিছে গতিকে দুইটা 2 প্লাছ √2 প্লাছ 1 আৰু এটা √2 প্লাছ 1 থাকিলে এটা কটা যাব কি থাকিব অকল এইটো আৰু এইটো যাব গতিকে 2 থাকিব ঠিক আছে গতিকে 2 এর কিউব হৈ আছে এইবিলাকৰ কিউবটো লিখা নাই দে আকৌ লিখিব লাগিব তোমালোকে লিখিছানে নাই মোক কমেন্ট বক্সত কবা কিউব গতিকে 2 এর কিউব কিমান হৈ যায় 2 এর কিউব মানে 2 পূৰণ 2 পূৰণ 2 এনেকৈ এমসিকিউ আহিব কিন্তু গতিকে 2 এর কিউব হৈ যায় 8 মনত ৰাখিবা এমসিকিউ 8 আনসাৰ লিখিব লাগিব গতিকে 8 গতিকে রাইট হ্যান্ড সাইডে তো আমাক এইটোতে দিয়া আছে গতিকে ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণিত বা প্রুফড ঠিক আছে প্রমাণিত গতিকে এইটোই কৈছিল আমাক রাইট হ্যান্ড সাইডত আমাক এইটো ওলাবলৈ গৈছে গতিকে কোশ্চেনটো মই তোমালোকক দেখাই দিওঁ আমাক এইটো ওলাব গৈছে এইটো ললো এতিয়া মই আৰম্ভণিৰ পৰা অংকটো তোমালোকক একবাৰ দেখাই দিওঁ তোমালোকৰ সুবিধা হয় লিখি ল ঠিক আছে লিখি ল এতিয়া লাহেকে লিখি লেতা হে এতিয়া আমি নেক্সট 6 2 নম্বৰটো কৰো এতিয়া 6 2 নম্বৰ প্ৰশ্নটো দিছে আমাক সৰল কৰিবলৈ কৈছে গতিকে সহজ একেবাৰে আমি কৰিম সৰল কৰিব কৈছে সৰল কৰিম কি কথা আছে আমাক দিছে 1/1 প্লাস √2 তাৰপিছত দিছে ভাগ কৰি দিছে গতিকে 1 প্লাস √2 প্লাস √3 প্লাস আকৌ দিছে 1/√3 প্লাস √4 দিছে গতিকে এইটো অকমান ডাঙৰ হ'ব কিন্তু সহজ বুজি কৰি থাকিলে হৈ গল গতিকে প্লাস আছে গতিকে মাইনাস এটা এক্সট্ৰা লগাই দিম a প্লাস a স্কয়ার মাইনাস b স্কয়ার সূত্ৰ এপ্লাই কৰি দিম গতিকে 1 প্লাস √3 দিয়া আছে গতিকে কি কৰিম 1 মাইনাস √2 লৈ লম এইটো এক্সট্ৰা লৈছো গতিকে এইটো ওপৰত দিব লাগিব গতিকে 1 মাইনাস √2 ঠিক আছে গতিকে প্লাস 1/√2 প্লাস √3 দিয়া আছে গতিকে প্লাস আছে আমি এটা মাইনাস লৈ লম গতিকে মাইনাস √2 মাইনাস √3 বুজি পাইছো গতিকে √2 মাইনাস √3 আমি এক্সট্ৰা লৈছো ওপৰত আমি দিব লাগিব গতিকে √2 মাইনাস √3 প্লাস আছে প্লাস 1 আছে তলত আছে কি √3 প্লাস √4 দিয়া আছে গতিকে আমি √3 মাইনাস √4 ভালকে কৰিবা যাতে ভুল নহয় ভুল হলে অংক নিমিলিব গতিকে √3 মাইনাস √4 গতিকে √3 মাইনাস √4 আমি পাই গলো ঠিক আছে এতিয়া আমি
এপ্লাই কৰি দিম সূত্ৰত সূত্ৰত কৰিলে কি হয় এইটো b গতিকে a স্কয়াৰ অৰ্থাৎ 1 ৰ স্কয়াৰ প্লাস সৰি মাইনাস √ৰ স্কয়াৰ b ৰ স্কয়াৰ হৈ যায় ওপৰত কি থাকিলে 1 মাইনাস √2 থাকিলে প্লাস এইটো কৰিলে √ৰ স্কয়াৰ √2 ৰ স্কয়াৰ অৰ্থাৎ a ৰ স্কয়াৰ মাইনাস b কিমান আছে b আছে √3 ৰ স্কয়াৰ ওপৰত কি পাই গলো 1 * √2 √2 * √2 মাইনাস √3 এ পাই গলো প্লাস এইটো কি পাম আমি গতিকে 8 ঠাইত আছে √3 গতিকে √3 ৰ স্কয়াৰ মাইনাস b আছে √4 গতিকে b ঠাইত b ৰ স্কয়াৰ গতিকে √4 ৰ স্কয়াৰ ওপৰত কি থাকিলে √3 থাকিলে মাইনাস √4 পাই গলো বহুত কব লাগে কথা ঠিক আছে মুখৰ পৰা মাতে নলা যি কি নহক ইমান কষ্টকৈ বনোৱা ভিডিঅ'বোৰ কিয় লাইক নকৰা বহুত কষ্ট হয় এনেকৈ কথা পাতি থাকোতে গতিকে 1 ৰ স্কয়াৰ 1 মাইনাস √ৰ স্কয়াৰ গতিকে √2 কৰা যাব 2 থাকিব গতিকে -2 ওপৰত থাকিলে 1 মাইনাস √2 প্লাস গতিকে √√ৰুট কটা গল ৰুট আৰু 2 কটা গল স্কয়াৰ কটা গল ওপৰত 2 থাকিলে 2 মাইনাস ৰুট আৰু স্কয়াৰ কটা গল 3 থাকিলে ওপৰত থাকিলে √2 - 3 প্লাস ইয়াত 3 ৰ স্কয়াৰ আৰু ৰুট কটা গল অকল 3 থাকিলে 3 মাইনাস ৰুট আৰু 2 কটা গল কি থাকিলে 4 থাকিলে ওপৰত থাকিলে √3 মাইনাস √4 থাকিলে এতিয়া সৰু হৈ গল এতিয়া দেখিয়ে শান্তি পাইছো এতিয়া 1 ৰ পৰা 2 গলে গতিকে -1 থাকিব ওপৰত থাকিব 1 মাইনাস √2 গতিকে এতিয়া আৰু নকব কিয় -1 হল কাৰণ -2 ডাঙৰটো ৰাখলে মাইনাস আছে ইকনা মাইনাস হল প্লাস এইটো আমি এনেকৈ বহুত অংক কৰিছো হয় নাই গতিকে ইয়াত হ'ব ওপৰত হ'ব -√2 - 3 ইয়াত √3 আছে মই পাহৰি থাকিলো দিবতে ঠিক √3 ইয়াত √3 আছে √3 2 ৰ পৰা 3 গলে -1 প্লাস √3 মাইনাস √4 আছে গতিকে 3 ৰ পৰা 4 গলে -1 গতিকে সববিলাকতে -1 আমি কিন্তু পাই গৈছো ঠিক আছে সো গতিকে -1 সববিলাকতে যদি পাই গৈছো গতিকে আমি সববিলাকৰ আগফালে -2 দিব লাগিব গতিকে আমি -2 উঠাই দিও গতিকে তলত সবৰে তলত 1 আছে গতিকে 1 টো কি হৈ যাব 1 টো লিখিব নালাগে অকল 1 টো লিখিব নালাগে ডাইৰেক্ট কি হ'ব 1 মাইনাস √2 হ'ব গতিকে এই মাইনাসটা আগফালে থাকিব গতিকে মাইনাসটা আহিলে ইয়াত প্লাস আছে গতিকে এইটো প্লাস এইটো মাইনাস কি হ'ব মাইনাস হ'ব এইটো প্লাস এইটো মাইনাস গতিকে মাইনাস হ'ব গতিকে এইটো আগত লিখি লও 2 মাইনাস √3 আকৌ এইটো প্লাস এইটো মাইনাস গতিকে মাইনাস হ'ব √3 মাইনাস √4 পাই যাও এতিয়া আমি কৰিম গতিকে 1 প্লাস মাইনাস মাইনাস গতিকে -1 মাইনাস মাইনাস প্লাস প্লাস √2 মাইনাস প্লাস মাইনাস মাইনাস √2 মাইনাস মাইনাস প্লাস প্লাস √3 মাইনাস প্লাস মাইনাস গতিকে মাইনাস √3 মাইনাস মাইনাস প্লাস গতিকে প্লাস √4 এটা -1 ইয়াত আছে -1 ইয়াত আছে প্লাস √2 ইয়াত আছে -2 গতিকে এইটো আৰু এইটো কটা গল ইয়াত আছে প্লাস √3 ইয়াত আছে -3 গতিকে এইটো কটা গল অকল কি থাকিলে অকল থাকিলে -1 প্লাস √4 ঠিক আছে গতিকে √4 আমি কেনেকৈ লিখিব পাৰো 1 প্লাস √4 আমি 2 * 2 কৰিব পাৰো 2 * 2 2 2 4 অৰ্থাৎ ৰুটৰ ভিতৰত দুটা সংখ্যা একে থাকিলে আমি এটা সংখ্যা বাহিৰত লিখিব পাৰো প্লাস এটা সংখ্যা বাহিৰত লিখিলে 1 হৈ যায় গতিকে 1 ৰ পৰা 1 গলে 0 হৈ যায় ঠিক আছে গতিকে এইটো হৈ যাব আমাৰ উত্তৰ বুজি পাইছা সৰি দুটা সংখ্যা একে থাকিলে 2 আহে মই 0 লিখিলো 2 আহে গতিকে 2 ৰ পৰা 1 গলে 1 হৈ যায় আমাৰ উত্তৰটো ঠিক আছে 1 হৈ যাব উত্তৰটো এতিয়া অনুশীলনী 1.5 ৰ অন্তিমটো প্ৰশ্ন 6 ৰ 3 নম্বৰটো দিয়া আছে অন্তিমটো প্ৰশ্ন 1.5 এটা ভিডিওতে সকলোখিনি কৰিলো সো এই খাতিৰত তোমালোকে মোক ভিডিওটোৰ এটা লাইক দিব পাৰা এইটো ভিডিওত মই 10000 টা লাইক বিচাৰো তোমালোকে দিব পাৰা নাই মই চেক কৰো গতিকে এইটো দিয়া আছে 1.27 আৰু গতিকে এন্ড আৰু নিদু গতিকে এইটো যোগ কৰিব লাগে ঠিক আছে গতিকে এইটো যোগ গতিকে ডাইৰেক্ট মই সলিউশন কৰি দিও তেতিয়া আমি যোগটো লিখিব পাৰো নহলে কোশ্চেনটো কোনে উঠাব আৰু কোশ্চেন উঠাও তো 1.27 ওপৰত বাৰ দি আছে এইটো আমাক যোগ কৰিব লাগে 0.13 লগত ঠিক আছে পৰিমাপ সংখ্যাটো যোগ কৰিব কৈছে গতিকে যোগ কৰিম আমি যোগ কৰা একবাৰ সহজ গতিকে এইটো আমি ভাঙি লিখো প্ৰথমত গতিকে 1 প্লাস দশমিক থাকিলে প্লাস হয় গতিকে 27 থাকিলে এটাৰ ওপৰত বাৰ আছে তলত আছিল 9 এটাৰ ওপৰত বাৰ নাই গতিকে এটা 0 আহিব আৰু 2 ৰ ওপৰত বাৰ নাই গতিকে 2টো মাইনাস হ'ব পাই গলো এটা প্লাস এইটো কৰিম গতিকে 0 দশমিক আছে প্লাস লিখিম গতিকে 13 আছে এটাৰ ওপৰত বাৰ আছে গতিকে এটা 9 লিখিম এটাৰ ওপৰত বাৰ নাই এটা 0 যাব একৰ ওপৰত বাৰ নাই গতিকে 1টো মাইনাস হ'ব এনে অংক আমি বহুত কৰিছো বুজি পাইছা এতিয়া 1 প্লাস 27 ৰ পৰা 2 গলে 25 বাই 90 যোগ 0 ৰ ভ্যালু নাই 0 লিখিব দৰকাৰ নাই অকল কি থাকে 90 বাই 13 ৰ পৰা 1 গলে 12 ঠিক আছে গতিকে আমি এতিয়া লসাগু লম ঠিক আছে লসাগু ললে 90 90 90 গতিকে 90 হৈ যাব লসাগু
90 ইয়াত আছে 1 গতিকে 90 ভাগ কৰিলে 90 আমি 1 দি ভাগ কৰিলে 90 পাই যাওঁ 90 পূৰণ 1 গতিকে 90 পাই যাওঁ প্লাস 25 প্লাস 12 গতিকে কৰি চাওঁ কিমান হয় 90 আৰু 25 কিমান হৈ যায় 115 আৰু 12 হৈ যায় 127 ঠিক আছে 127 এবাৰ কৰি চাব লাগিব নহলে ভুল হৈ যায় 25 আৰু 12 গতিকে 5 আৰু 2 7 হাত থাকে হাত একো না থাকে গতিকে 9 2 11 11 কে 12 গতিকে 12 গতিকে 127 পাই যাম গতিকে 127 আমি পাই যাম এই উত্তৰটো ঠিক আছে গতিকে আমি কটাকটি কৰিব লাগিব এতিয়া কটাকটি কৰি তোমালোকে ডাইৰেক্টও কৰিব পাৰা ঠিক আছে ডাইৰেক্টও কৰিব মই ডাইৰেক্টটো দেখাই দিম এইটো আগত কৰিলা তাৰ পিছত ডাইৰেক্টও দেখাই দিম গতিকে এটা আমি কটাকটি কৰিম গতিকে কিহেৰে কটাকটি যাব আমি চাব লাগিব এইটো গতিকে ভাগ কৰি যাব 90/127 গতিকে 90 আছে ঠিক আছে তিনিটা লব এবাৰ যাব গতিকে 90 * 90 7 পৰা 0 গলে 7 থাকে 2 পৰা 9 না যায় 12 পৰা 9 গলে 3 37 থাকে গতিকে দশমিক দিম ইয়াত দিম 0 গতিকে 4 বাৰ দিলে 4 ৰ ওচৰা ওচৰি যায় গতিকে 3 বাৰ গতিকে যেহেতু 90 আছে গতিকে 3 3 কে কমিব ঠিক আছে গতিকে আমি 3 বাৰ 4 বাৰ আৰামসে দিব পাৰি 4 0 0 4 9 27 27 5 বাৰ দিলে কিমান হৈ যায় 90 * 5 কৰিলে 5 0 0 5 9 45 গতিকে প্ৰায় 400 হৈ যায় এটো পাৰ হৈ যায় গতিকে আমি 4 বাৰ দিব লাগিব 0 0 1 গতিকে 100 পাই গলো গতিকে এবাৰ যাব গতিকে 90 গতিকে 0 1 এতিয়া 1.41 আকৌ এটা 0 দিব পাৰি গতিকে 100 টো আকৌ ৰিপিট হৈ আছে ঠিক আছে গতিকে আকৌ 1 আহি থাকিব ঠিক আছে গতিকে আমি লিখিম 1.41 1 ডট গৈ থাকিব গতিকে আমি লিখিম 1.41 ৰ ওপৰত আমি বাৰ দিম ঠিক আছে 1 টো ৰিপিট হৈ থাকে এইটো হৈ যাব আমাৰ পৰীক্ষাত আহিলে এনেকৈ কৰিব লাগে এইটো হৈছে আসলি যোগটো ঠিক আছে যেটা আমি কৰিলে আকৌ 1 1 আহি থাকে ঠিক আছে তোমালোকে আৰু ভাগটো কৰি যাব এনেকৈ 100 বনাই 1 1 আহি থাকিব গতিকে এই কাৰণে 1 টো ৰিপিট হৈ থাকিব এইখিনি হৈ যাব आंसर আৰু সেকেন্ড মেথডটো বুজাই নিদিম এইটোৱে সহজ মেথড আৰু এইটো এনেকৈ অঙ্কটো কৰিব লাগে ঠিক আছে সেকেন্ড মেথড কি ডাইৰেক্ট এইটো তোমালোকে যোগ কৰিব লাগিব কেনেকৈ সেকেন্ড মেথডটো এইটো দেখাই দিও যেহেতু কৈছো দেখাই দিও 1.277 ৰ ওপৰত 12 আছে গতিকে 77 ডাবল আহিব গতিকে 0.13 আছে গতিকে 3 ৰ ওপৰত 12 মানে 3 টো যোগ হৈ থাকিব গতিকে 7 ৰ পৰা এইটো আমাক যোগ কৰিব লাগে গতিকে 7 আৰু 3 11 11 হাত থাকে 1 এইটো 11 11 হাত থাকে 1 11 1 হাত থাকে 1 গতিকে এইটো আহিব কিমান 11 7 3 সরি কি কৰি আছো এইফালে একো নাই মানে 1 টো এইফালে থাকিব ঠিক আছে গতিকে 7 আৰু 3 10 10 হাতত আহিব 1 আহিব এইফালৰ পৰা গতিকে 11 আকৌ 7 3 10 হাতত থাকিলে 1 গতিকে 11 আহিব এনেকৈ 11 11 আহি থাকিব ঠিক আছে ইয়াত 4 থাকিব ইয়াত 1 আহিব এনেকৈ আহিব গতিকে এইটো তোমালোকে হয়তো বুজি পোৱা নাই কিন্তু এইটো কৰিলে তোমালোকে ধুনিয়াকৈ বুজি পাইছা না গতিকে যি কি নহক আমি 6 নেক্সট ভিডিও তোমালোকৰ যি 1.6 আছে এইটো আমি ধুনিয়াকৈ কৰিম মই সব বিলাক অংক কিন্তু ধুনিয়াকৈ বুজাই দিছো তোমালোকে নিশ্চয়কৈ বুজি পাইছা সো এইটো খাতিৰত তোমালোকে লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু মই আশা কৰিম তোমালোকে ক্লাস 10 ত গৈ মোৰ ভিডিও চাবা সো এইখিনি বাই বাই টেক কেয়াৰ